স্বাগতম জনাইছোঁ প্ৰশ্নবোধকলে আৰু আজি গুৰুত্বপূৰ্ণ বিষয় এই মুহূৰ্তটো অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আৰু সেৱাৰ সভা চলি আছে বৈঠক চলি আছে কি হ'ব তেওঁলোকে পৰীক্ষা যদি নাপাতে তাৰ মূল্যায়ন ব্যৱস্থা কেনে হ'ব এইটো আটাইতকৈ ডাঙৰ জটিলতা পৰীক্ষা হ'বও পাৰে নেকি এই বিষয়টো আমি আলোচনা কৰিম মই অতিথিসকল পৰিচয় কৰাই দিছোঁ মোৰ সৈতে শংকৰজ্যোতি বৰুৱা আছে স্বাগতম জনাইছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মোৰ সৈতে মিতালী গোস্বামী আছে স্বাগতম জনাইছোঁ অভিভাৱিকা কন্যাই এবাৰ দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব মোৰ সৈতে ডক্টৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া ক্ষমা কৰিব মোৰ সৈতে ডক্টৰ হেল্ল' হয় আৰু নগাঁৱৰ পৰা মোৰ সৈতে ডক্টৰ শৰৎ বৰকটকী ডাঙৰীয়া আছে মই ডক্টৰ শৰৎ বৰকটকী ডাঙৰীয়াক স্বাগতম জনাইছোঁ আৰু যোৰহাটৰ পৰা মোৰ সৈতে ডক্টৰ দেৱব্ৰত শৰ্মা ডাঙৰীয়া আছে যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দেৱব্ৰত শৰ্মা ডাঙৰীয়া আপোনাকো স্বাগতম জনাইছোঁ আৰু এই যি আজি অনুষ্ঠান আমি কথা পাতিম মোৰ সৈতে সদৌ বড়ো ছাত্ৰ সন্থা নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি এপছৰ সভাপতি দীপেন বড়ো ডাঙৰীয়া আছে বড়ো ডাঙৰীয়াকো স্বাগতম জনাইছোঁ আৰু আমি আলোচনা কৰিম কাইলৈ গুৰুত্বপূৰ্ণ বৈঠক 3 বজাত বৈঠক আছে সদৌ অসম ছাত্ৰ সন্থাই কাইলৈ বৈঠকত পৰামৰ্শ দিব এপছৰ পৰামৰ্শ দিব এই সমগ্ৰ বিষয়টোলৈ মই ডক্টৰ দেৱব্ৰত শৰ্মাৰ ওচৰলৈ গৈছোঁ শৰ্মা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত জটিল সময় এই মুহূৰ্ততো বৈঠক চলি আছে দুইখন আমাৰ পৰিষদৰ আৰু এই বৈঠকতে সিদ্ধান্ত হ'ব কাইলৈ হয়তো ইয়াৰ আনুষ্ঠানিক ৰূপ পাব এই মুহূৰ্তত আপোনাৰ কি পৰামৰ্শ কেনেদৰে মূল্যায়ন কৰা উচিত কাৰণ পৰীক্ষা যদি অনুষ্ঠিত নহয় মূল্যায়নৰ বাবে আমাৰ এটা সমস্যা হ'ব আৰু যদি পৰীক্ষা অনুষ্ঠিত কৰা হয় ইতিমধ্যে স্বাস্থ্য বিভাগে জনাইছে যে পৰীক্ষা পাতিব পৰা পৰিৱেশ নাই অনুকূল নহয় পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে গতিকে এই মুহূৰ্তত কেনে কৰণীয় হ'ব আপোনাৰ কি পৰামৰ্শ ডক্টৰ দেৱব্ৰত শৰ্মা প্ৰথমে আন্তৰিক ধন্যবাদ জনাইছোঁ NK টিভিক আৰু লগতে বিশেষকৈ পৰাগমণি আদিত্য ডাঙৰীয়াক মোক প্ৰথমে ক'বলৈ আজি সুযোগ দিয়াৰ বাবে মোৰ কথাটো হ'ল যে লাখ লাখ ছাত্ৰ ছাত্ৰীৰ জীৱনৰ কাৰণে এই হাইস্কুল শিক্ষান্ত পৰীক্ষা এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কেতিয়াবা আনকি এই কেইবালাখো ছাত্ৰ ছাত্ৰীৰ ভিতৰত হয়তো আধাখিনি বা বহুতৰ বাবে এইটো জীৱনৰ কিজানি একমাত্ৰ পৰীক্ষা অথবা এইটো অন্তিম পৰীক্ষা ইমানেই এটা গুৰুত্বপূৰ্ণ পৰীক্ষা য'ত 10 বছৰৰ অবিৰাম শিক্ষা জীৱনৰ এটা মাপকাঠি য'ত আমি নিৰ্ণয় কৰোঁ তাৰ পৰা যদি লাখ লাখ ছাত্ৰ ছাত্ৰীক বঞ্চিত কৰা হয় মই ভাবোঁ যে এইটো দুৰ্ভাগ্যজনক কথা হ'ব আমাৰ সমাজত এনেকুৱা কথা আছিলে আমি সৰু থাকোঁতেও আছিলে এতিয়াও কিজানি গাঁও অঞ্চলত এই কথাটো চলি আছে যে প্ৰৱেশিকা পৰীক্ষা উত্তীৰ্ণ সকলোৰতো এটা বিশেষ সন্মান আছিলেই যিসকলে প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হ'ল কিন্তু উত্তীৰ্ণ হ'ব নোৱাৰিলে তেওঁলোককো আনকি আণ্ডাৰ মেট্ৰিক সন্মানেৰে সন্মানিত কৰা হৈছিলে গতিকে আজিও সেই স্মৃতি সম্পূৰ্ণ বিলুপ্ত হৈ যোৱা নাই তো মই ক'ব খুজিছোঁ এই কথাটো যে অসম আন্দোলনৰ সময়ৰ আমি মানুহ আমি ভুক্তভোগী হয় আমি লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে সেই সময়ত এটা শিক্ষাবৰ্ষ হেৰুৱাইছিলোঁ মহামূল্যৱান তাৰ মেৰামতি কিন্তু আজিলৈকে হোৱা নাই অসমৰ সমাজ জীৱনত সেইবাবে আজি যদি পুনৰ 7 লাখ ছাত্ৰ ছাত্ৰীয়ে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত হ'ব লগা হয় সেই প্ৰাতিষ্ঠানিক শিক্ষাক ভাঙি পেলোৱাৰ আশংকা আছে আমাৰ যি প্ৰাতিষ্ঠানিক শিক্ষা আমি বহু তেজ ঘামৰ বিনিময়ত স্বাধীনতাৰ বিনিময়ত আমি অৰ্জন কৰিছিলোঁ এখন জনকল্যাণকামী ৰাষ্ট্ৰত এটা প্ৰাতিষ্ঠানিকভাৱেহে শিক্ষা প্ৰদান কৰা হয় দূৰণিবতীয়া যি শিক্ষা বা অনানুষ্ঠানিক শিক্ষা সেইটো এটা পৰিপূৰক শিক্ষা মূল শিক্ষা সদায় প্ৰাতিষ্ঠানিক হৈ থাকিব লাগিব আৰু তাৰে প্ৰথম জীৱনৰ প্ৰথম আটাইতকৈ গুৰুত্বপূৰ্ণ যদি পৰীক্ষাটো পতা নহয় সেইটোৱে মই ভাবোঁ যে এটা অত্যন্ত অশুভ বাৰ্তা আমাৰ সকলোলৈকে কঢ়িয়াই আনিব পাৰে তো এইখিনিতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে হয় মানুহ সমাৱেশিত হ'ব কিন্তু ধৰ্মীয় সমাৱেশবিলাকো দেখোন হৈ আছে কালি পৰহিলৈকে য'ত লক্ষ লক্ষ মানুহ সমাৱেশ হৈছে ৰাজনৈতিক সমাৱেশবিলাকো দেখোন হৈ আছেও হয়তো য'ত লক্ষ লক্ষ মানুহৰ সমাৱেশ হৈছে তাৰ পৰা মই এই কথাটো ক'ব খোজা নাই এতেকে লক্ষ লক্ষ মানুহৰ সমাৱেশ পাতি প্ৰৱেশিকা বা হাইস্কুল শিক্ষান্ত পৰীক্ষা পাতিব লাগে মই সেই কথা ক'ব খোজা নাই কিন্তু মই এই কথা ক'ব বিচাৰিছোঁ যে নিশ্চয় বিকল্প ব্যৱস্থা আছে আৰু যে এই মাত্ৰ 100 নম্বৰৰ পৰীক্ষাৰ কথা কোৱা হৈছে মই ভাবোঁ এটা প্ৰহসনত পৰিণত হ'ব মাত্ৰ 25 নম্বৰ গোটেই জীৱনজোৰা সাধনা অগণন মেধাৱী ছাত্ৰ ছাত্ৰী আমাৰ নতুন নাৰী আৰু নতুন পুৰুষ আমাৰ ভৱিষ্যত তেওঁলোকৰ কাৰণে 25 নম্বৰ যিটো পৰীক্ষা এইটো গোট পৰীক্ষা এটাতকৈও সৰু আমাৰ বিদ্যালয়বিলাকৰ গোট পৰীক্ষা যিবিলাক হয় তাতোকৈ সৰু এটা পৰীক্ষাৰে তেওঁলোকৰ জীৱনৰ 10টা শিক্ষা বছৰৰ অমূল্য বছৰৰ আচলতে মূল্যায়ন হ'ব নোৱাৰে মই তাৰ লগত আৰু এটা কথা গুৰুত্বপূৰ্ণ ক'ব বিচাৰিছোঁ যে চৰ এলেকাবিলাকত চাহ বাগিচা এলেকাত
ভিতৰুৱা জনজাতীয় এলেকাবিলাকত আমাৰ গাঁৱলীয়া এলেকাবিলাকত এই ছাত্ৰ ছাত্ৰীসকলে বাট চাই থকা জীৱনৰ এই মাহেন্দ্ৰ ক্ষণটো মই ভাবোঁ আমি বাধা দিব নালাগে কোনো মূল্যৰ বিনিময়তে আৰু সেইকাৰণে আনুষ্ঠানিকভাৱে পৰীক্ষা পাতিব লাগে আপুনি পৰীক্ষা তাৰ মই পক্ষত কেনেকৈ পাতিব লাগে তাৰ সম্পৰ্কে মই চমুকৈ ক'ম হয় মই আহিম আপোনাৰ পৰীক্ষা কেনেকৈ পাতিব লাগে সেই বিষয়টোত আপোনাৰ পৰামৰ্শ ল'ম আপুনি আমাৰ সৈতে থাকক আৰু মই নগাঁৱলৈ যাম ডক্টৰ শৰৎ বৰকটকী ডাঙৰীয়া আছে মই আহিছোঁ উদগম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ ওচৰলৈ কাইলৈ আপোনালোকে পৰামৰ্শ দিব আৰু কাইলৈ আপোনালোকে শেষবাৰৰ বাবে বৈঠকত বহিব এই কথা আজি উদগম ছাত্ৰ সন্থাৰ তৰফৰ পৰা ইতিমধ্যেই কোৱা হৈছে গতিকে আপোনালোকে কি বিচাৰে এই মুহূৰ্তত আপোনালোকে কি বিচাৰে কাইলৈ কোনখিনি কথা আপোনালোকে জনাব শিক্ষা বিভাগক 7 লাখ ছাত্ৰ ছাত্ৰীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব বুলি ইতিমধ্যে সকলোৱে কৈ আছে আৰু ছাত্ৰ ছাত্ৰীসকলে এতিয়া মানসিকভাৱে হাৰাশাস্তিত ভুগিছে যে 18টা মাহ তেখেতসকলে একেটা ক্লাছতে পঢ়ি আছে আৰু পৰীক্ষা হ'বনে নহ'ব তাক লৈ আচলতে দুমুজাত আছে আৰু এই দুমুজা আৰু এই বিভ্ৰান্তিটো সৃষ্টি কৰিছে চৰকাৰে কাৰণ প্ৰথম যেতিয়া বৈঠক হৈছিল সেই বৈঠকত স্বাস্থ্য বিভাগে স্পষ্টকৈ কৈছিল আৰু য'ত আমিও আছিলোঁ যে স্বাস্থ্য বিভাগৰ সেউজ সংকেত নোপোৱাকৈ কোনো ধৰণৰ তাৰিখ বা কোনো ধৰণৰ মাহ ঘোষণা কৰিব নালাগে সেউজ সংকেত পালেহে ঘোষণা কৰিব লাগে বাকী প্ৰস্তুতি চলাই থাকিব লাগে সেই মৰ্মে আমিও আলোচনা বিলোচনা কৰি আমাৰ পৰামৰ্শ দিছিলোঁ আৰু সেৱায়ো প্ৰস্তুতি চলাই আছিল কিন্তু হঠাতে শিক্ষামন্ত্ৰীয়ে এটা মাহ ঘোষণা কৰিলে পদ্ধতি ঘোষণা কৰিলে 3টা ছাবজেক্টত হ'ব তাৰ পাছৰ দিনাখনকে মুখ্যমন্ত্ৰীয়ে তেওঁৰ শিক্ষামন্ত্ৰীৰ বক্তব্যক নৎসাত কৰি তেখেতে ক'লে যে 4টা বিষয়ত পৰীক্ষা হ'ব 25 নম্বৰৰ পৰীক্ষা হ'ব জুলাই মাহত পৰীক্ষা অনুষ্ঠিত হ'ব অৰ্থাৎ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ বক্তব্য হুকিয়া হোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে বিভ্ৰান্তিৰ সৃষ্টি হৈছে আৰু বৰ্তমান এই বিতৰ্কৰ আৱৰ্তত গোটেই বিষয়টো সোমাই পৰিছে এই ফুলকমলীয়া ছাত্ৰ ছাত্ৰীসকলক যিসকলে বিদ্যাতনিক জীৱনৰ দুটা মূল ধাপ আচলতে পৰীক্ষা এই মেট্ৰিক পৰীক্ষাক লৈ সকলোৰে এটা উৎকণ্ঠা থাকে এটা মাদকতা থাকে গ্ৰামাঞ্চলত হওক চহৰ অঞ্চলত হওক বিদ্যালয়ৰ শিক্ষকসকল হওক অভিভাৱকসকল হওক ছাত্ৰ ছাত্ৰীসকল সকলোৰে এটা মাদকতা থাকে এটা উৎকণ্ঠা থাকে এই পৰীক্ষাটোক লৈ গতিকে এই পৰীক্ষাটোক লৈ সকলোৱে সেইকাৰণে উৎকণ্ঠাত আছে কি হ'ব কি নহ'ব গতিকে এই মুহূৰ্তত আমাৰ 3টা বিষয়ৰ ওপৰত আমি ছাত্ৰ সন্থাই গুৰুত্ব আৰোপ কৰিছিলোঁ আৰু প্ৰথমৰ পৰা সেই বিষয়ত গুৰুত্ব আৰোপ কৰিছিলোঁ সেইকেইটা হৈছে ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্যক লৈ কোনো ধৰণৰ আপোচ কৰা নহ'ব আৰু দ্বিতীয়টো আছিলে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক বৰ্ষ নষ্ট হ'ব নালাগিব আৰু তৃতীয়টো আছিলে যে কি পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত হ'ব পৰীক্ষা অনুষ্ঠিত হ'বনে নহয় কেইটা বিষয়ত অনুষ্ঠিত হ'ব সেই কথাখিনি ৰাজহুৱা কৰিব লাগে আৰু ছাত্ৰ ছাত্ৰীসকলক দুমুজাৰ পৰা উদ্ধাৰ কৰিব লাগে আৰু আমি প্ৰথম অৱস্থাত যেতিয়া আমি সেৱাৰ লগত মিটিং কৰিছিলোঁ শিক্ষা বিভাগৰ লগত মিটিং কৰিছিলোঁ তেতিয়া আমি স্পষ্টকৈ সুধিছিলোঁ যে ৰাজ্যৰ সকলো ৰাজ্যতে পৰীক্ষা বাতিল হৈছে CBSEৰ পৰীক্ষা বাতিল হৈছে অন্য বৰ্ডৰ পৰীক্ষা বাতিল হৈছে অসমৰ ক্ষেত্ৰত এনেকুৱা ব্যৱস্থা আছেনে নাই তেতিয়া আমাক স্পষ্টকৈ জনাইছিল যে অসমৰ ক্ষেত্ৰত তেনেকুৱা কোনো ধৰণৰ বিকল্প ব্যৱস্থা নাই কাৰণ আমাৰ আভ্যন্তৰীণ মূল্যাংকনৰ ব্যৱস্থা নাই যদি আমি পৰীক্ষা বাতিল কৰিবলগীয়া হয় ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক বৰ্ষ নষ্ট হ'ব যিটো কথাত আমি ছাত্ৰ সন্থাই সমৰ্থন কৰা নাছিলোঁ আৰু সেইকাৰণে আমি পৰীক্ষা অনুষ্ঠিত কৰাত আমি সমৰ্থন আগবঢ়াইছিলোঁ আৰু আমাৰ পৰামৰ্শ আগবঢ়াইছিলোঁ আৰু পাছৰ পৰ্যায়ত আমি দেখিবলৈ পালোঁ যে গোটেই কথাবিলাক বিভ্ৰান্তিৰ সৃষ্টি কৰি ছাত্ৰ ছাত্ৰীসকলক দুমুজাত পেলোৱা হ'ল এতিয়া অহা কালিলৈ আমাক পুনৰ সভালৈ নিমন্ত্ৰণ জনাইছে এতিয়া আমি আচলতে আমিও দুধুৰ মুধুৰত আছোঁ যে পৰীক্ষা বাতিলৰ কথা ঘোষণা কৰিব নে পৰীক্ষা পতাৰ কথা ঘোষণা কৰিব সেই কথা বতৰাবিলাকক লৈ আমিও এতিয়া দুমুজাত আছোঁ আৰু অতদিনে আমি তেখেতসকলৰ কথা বতৰাৰ মতে পৰীক্ষা পতাত সমৰ্থন জনাই আমি পৰীক্ষা কেনেকৈ অনুষ্ঠিত হ'ব সেই বিষয়তহে আমি ব্যৱহাৰিক কাম কাজবিলাক কৰি আছিলোঁ বা পৰামৰ্শ গ্ৰহণ কৰি আহিছিলোঁ আৰু কাইলৈ যদি হঠাতে আমাক যদি জনাই দিয়ে আমাক যদি সোধে যে আপোনালোকে পৰীক্ষা যদি আমি বাতিল কৰোঁ মূল্যাংকনৰ এটা পদ্ধতি আমাক কওক বুলি ক'লে কিন্তু আমাৰ ছাত্ৰ সন্থাৰ হাতত এটা স্পষ্ট মতামত নাথাকিব কাৰণ আজি বিয়লি 4 বজাত আমি এখন চিঠি লাভ কৰিছোঁ কাইলৈ মিটিঙৰ কাৰণে এই কম সময়ৰ ভিতৰত আমি এটা মূল্যাংকনৰ ব্যৱস্থা যদি আমি প্ৰস্তুত কৰিবলগীয়া হয় সি কিন্তু সঠিক নহ'ব আৰু গুণগত নহ'ব বা এই গুণগত মূল্যাংকনটো তাত নাথাকিব গতিকে আমি যদি আমাৰ পৰা পৰামৰ্শ বিচাৰে তেনেহ'লে আমি সময় বিচাৰিব লাগিব সেইটো স্পষ্ট কথা কাৰণ আমি পৰামৰ্শ দিবলৈ হ'লে শিক্ষক সংগঠন শিক্ষাবিদ ছাত্ৰ ছাত্ৰী অভিভাৱক সকলোৰে পৰা মতামত ল'ব লাগিব আৰু যদি চৰকাৰে কিবা মডেলিটি ঠিক কৰিছে আজি যেহেতু বৈঠক বহি আছে যদি তেখেতসকলে মডেলিটি ঠিক কৰিছে সেই মডেলিটি কাইলৈ ৰাজহুৱা কৰক আৰু যদি সকলোৰে কাৰণে মডেলিটিটো গ্ৰহণযোগ্য হয় আমি সকলোৱে সেই মডেলিটিটো গ্ৰহণ কৰি এই দুমুজাৰ পৰা ছাত্ৰ ছাত্ৰীসকলক উদ্ধাৰ কৰিব লাগিব মই এইখিনিতে আৰু এটা সৰু কথা কৈ থ'ব বিচাৰিছোঁ কাৰণ 7 লাখ ছাত্ৰ ছাত্ৰী আছে 7 লাখ ছাত্ৰ ছাত্ৰীৰ 7 লাখ অভিভাৱক আছে সকলোকে সন্তুষ্ট কৰা কেতিয়াও সম্ভৱ নহয় কোনোবা একাংশ যদি সন্তুষ্ট হয় কোনোবা একাংশ আকৌ সন্তুষ্ট নহ'ব এতিয়া যেনেকৈ পৰীক্ষা বাতিল কৰিব লাগে বুলি একাংশই ন্যায়ালয়ৰ কাষ চাপিছে পৰীক্ষা যদি কাইলৈ তাৰিখত বাতিল কৰি দিয়ে একাংশই কিন্তু পৰীক্ষা পাতিব লাগে বুলি ন্যায়ালয়ৰ কাষ চাপিব গতিকে এই সময়ত এটা উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে এটা উচিত সিদ্ধান্ত গ্ৰহণ কৰিব লাগে কেনেকৈ মূল্যাংকন কৰিলে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ গুণগত যিটো মানদণ্ড সেই মানদণ্ডটো অটুট ৰাখিব আৰু ন্যায়টো ছাত্ৰ ছাত্ৰীৰ পক্ষত থাকিব আৰু ছাত্ৰ ছাত্ৰীসকলে এটা ভাল নম্বৰ লৈ তেখেতসকলে যাতে দুমুজাত নাথাকে তেখেতসকলৰ আগন্তুক দিনৰ শৈক্ষিক যাত্ৰা তাত আগবাঢ়ি যাব পাৰে বৰ গুৰুত্বপূৰ্ণ কথা মই গোস্বামী ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ অভিভাৱক হিচাপে আপোনাৰ কি মত কি আপুনি কি কয়
কি বিচাৰে আচলতে আজি এতিয়া CBSE ফৰ্মুলাটো হ'ল যে তেওঁলোকে থিয়ৰী আৰু প্ৰেক্টিকেল দুটা ভাগ আছে থিয়ৰীৰ যিখিনি মাৰ্ক আছে সেইখিনি মাৰ্কৰ সাধাৰণতে 80 নম্বৰ আছে আৰু 80 নম্বৰৰ ভিতৰতে 30% দশম শ্ৰেণীৰ নম্বৰৰ পৰা মাৰ্কশ্বিটৰ পৰা 30% একাদশ শ্ৰেণীৰ মাৰ্কশ্বিটৰ পৰা 30% দ্বাদশ শ্ৰেণীৰ তেওঁলোকৰ মূল্যায়ন বা ইণ্টাৰনেল ইভেলুৱেশ্যনৰ পৰা আহিব আৰু যি প্ৰেক্টিকেল মাৰ্কছ আছে সেয়া দ্বাদশ শ্ৰেণীৰ যি প্ৰেক্টিকেল পৰীক্ষা তাৰ নম্বৰৰ পৰা আহিব গতিকে তেওঁলোকে এইটো এটা ফৰ্মুলা কৰি দিছে হয় আৰু আজি হয়তো তেখেতসকলে এইটো ন্যায়ালয়ত দাখিলো কৰিছে আৰু ন্যায়ালয়ে আজি এপ্ৰুভেল দিলে এপ্ৰুভেল দিলে কিন্তু আমাৰ সেৱা আচলতে এইটো সেৱা ব্লক বা AHSCC এইটো ব্লক মানে সিহঁতৰ এটা যিটো এটা প্ৰচেছ মানে বছৰি যিটো এটা সিহঁতৰ মূল্যায়নৰ যিটো এটা ব্যৱস্থা সেইটো সব স্কুলত বা সব জেগাত একে নহয় ইউনিফৰ্ম নহয় সেইটো এটা প্ৰব্লেম হৈছে কিন্তু মই এগৰাকী মাতৃ হিচাপে ভাবোঁ তাৰমানে যিটো শ্ৰেণীৰ কথা এতিয়া বৰকৈ আলোচনা হৈছে সেইখিনি 18 বছৰৰ মানে যিখিনি মেট্ৰিক দিব সেইখিনি 18 বছৰৰ তলৰ যাৰ ভেকচিনেশ্যনো হোৱা নাই আৰু এতিয়া 14% নেকি ল'ৰা ছোৱালী মানে আক্ৰান্ত সেই হিচাপে মই মাতৃ হিচাপে তাৰমানে যিয়ে কি মানে সব কথাৰে এটা পজিটিভ সাইড থাকে নেগেটিভ সাইড থাকে এতিয়া যিয়ে কি চৰকাৰে মানে ডিসিশন নলয় কিয় এইটো কাইলেতকৈ যাতে দেৰি নকৰে কাৰণ বৈঠক বহুত হৈ গৈছে আৰু মূল্যায়নৰ ইচ্ছা কৰিলে বহুত বাট ওলায় এতিয়া পৰীক্ষা হোৱাটো মই বিচাৰোঁ কিন্তু পৰীক্ষা বহুত মাতৃ এনেকুৱা আছে যোনে সন্তানৰ কথা চিন্তা কৰি হয়তো পৰীক্ষা নোহোৱাটো বিচাৰিছে তেখেতে কোৱাৰ দৰে মানে দুটা ভাগত আচলতে বিভাজন হৈ যায় কিন্তু এতিয়া চৰকাৰৰ ওপৰত আমি মানি ল'ব লাগিব তেখেতসকলে কাইলৈ যি মানে এটা ডিচিশ্যন দিয়ে এতিয়া সেইটো লৈ যাতে সকলোৱে বিভ্ৰান্তি সৃষ্টি নকৰি যাতে মানি লয় কাৰণ শৈক্ষিক বছৰ নষ্ট হোৱাৰ কথা ওলাইছে এতিয়া অলৰেডি আপোনাৰ 18 মাহে এই ল'ৰা ছোৱালীখিনি ক্লাছ 10তেই আছে আৰু এতিয়া গৰমৰ বন্ধ গ'ল তো আধা বছৰ অলৰেডি গৈছেই আৰু বাকি যিখিনি আছে সেইখিনিৰে আপুনি শৈক্ষিক বছৰ এনেও সিহঁতৰ যদিও প্ৰমোশ্যন কৰি দিয়ে 11লৈ তাতো এটা সিহঁতৰ চাপ এটা পৰিব কাৰণ জুলাইত যদি ৰিজাল্ট দিয়ে এডমিশ্যন হতে আগষ্ট হৈ ছেপ্টেম্বৰ বছৰটো শেষ হয় মানে অক্টোবৰ নৱেম্বৰ গতিকে খুব বেছি সময় তেওঁলোকে নাপাব এই প্ৰেছাৰটো আকৌ নেক্সট ইয়াৰো সিহঁতৰ মানে এইটো বস্তু পাব সেইকাৰণে যিয়ে নহওক খুব অতি শীঘ্ৰে যাতে কৰে আৰু আপোনাৰ মতে কাইলৈৰ ভিতৰতে কৰিব লাগে এইটো এটা গুৰুত্বপূৰ্ণ কথা কৈছে নগাঁৱলৈ কৈছোঁ মই ডক্টৰ শৰৎ বৰকটকী ডাঙৰীয়া আছে মোৰ সৈতে নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ বৰকটকী ডাঙৰীয়া আপোনাৰ কি মতামত এই মুহূৰ্তত মূল্যায়ন যদি পৰীক্ষা নাপাতে কি কৰিব লাগিব আৰু যদি পৰীক্ষা পাতে কেনেকৈ পাতিব লাগিব দুটা বিষয় হয় ধন্যবাদ পৰাগমণি আচলতে এটা খুব গুৰুত্বপূৰ্ণ সেনচিটিভ কথা আমাৰ শংকৰ বৰুৱা ডাঙৰীয়া যিটো আছোঁ তেওঁ সম্পাদকে যিটো কথা ক'লে যে এটা দল থাকিব যে পাতিব লাগে এছামে ভাবিব যে পৰীক্ষাটো পাতা ভাল হ'ব এছামে ভাবিব যে পৰীক্ষাটো নাপাতিলে ভাল হ'ব আৰু আচলতে যিটো আপুনি কোভিড চিটুৱেশ্যন এইটো এটা এক্সট্ৰা অৰ্ডিনেৰী চিটুৱেশ্যন এটা ক্ৰিয়েট কৰিছে আৰু যেতিয়া আপোনাৰ কালি স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া যিটো ষ্টেটমেণ্ট দিলে যে আমাৰ কিমান হাজাৰ আমাৰ এটা পৰ্যায়ৰ শিশুৰ অৱস্থাৰ পৰা 18 বছৰ তলৰ ওপৰৰ এটা সংখ্যা বৃহৎ এটা সংখ্যা এটা কোভিডত আক্ৰান্ত হৈছে আচলতে এইটো সময়ত পৰীক্ষা পাতিলেও বহুত এটা সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু আমি হৈছোঁ কি যে গ্ৰেভিটি অফ চিটুৱেশ্যন পৰিস্থিতিয়ে কি কৈছে গতিকে পৰিস্থিতি এতিয়া বোধহয় পৰীক্ষা পাতাৰ পৰিৱেশটো এই মুহূৰ্তত এতিয়া নাই বুলিয়ে সকলোৱে বাইবৰে কৈছে আৰু এইটো চিটুৱেশ্যন কেৱল অসমতে নহয় এইটো কেৱল ভাৰততে নহয় বিশ্বব্যাপী হৈছে আৰু ইউনেস্কোৰ এটা ৰিপৰ্টত কোৱা হৈছে যে 90% আপোনাৰ পৃথিৱীৰ ষ্টুডেণ্ট পপুলেশ্যন এফেক্টেড হৈছে কোভিডৰ কাৰণে গতিকে এইটো সময়ত হৈছে কি যে আমি কিছুমান এৰা ধৰাৰ কিছুমান ফৰ্মুলা উলিয়াব লাগিব আজি মই কে বেণুগোপাল মাননীয় এটৰ্নি জেনেৰেলে হাইকোৰ্টত সুপ্ৰিম কোৰ্টত দিয়া মই এটা তেওঁলোকৰ যিটো CBSE মাৰ্কিং ফৰ্মুলাটো মই দেখিছোঁ গতিকে CBSE যেতিয়া কৰিব পাৰে মই ভাবোঁ তেনেকুৱা মাৰ্কিং ফৰ্মুলা এটা এইটো কিয় কৰিব নোৱাৰিব আমাৰ সেৱাই কিয় কৰিব নোৱাৰিব কাউন্সিলে কিয় কৰিব নোৱাৰিব পাৰিব আৰু মই ভাবোঁ যে কাউন্সিলৰ হাততো তেনেকুৱা এটা আমাৰ হায়াৰ ছেকেণ্ডেৰী কাউন্সিলত তেনেকুৱা এটা কিছুমান সুবিধা আছে কেনেকুৱা সুবিধা আছে যে আমাৰ CBSE লগত কিছুমান কথা নিমিলে CBSE যোৱা বছৰ 11ৰ পৰীক্ষা হৈছিলে আমাৰ 11ৰ পৰীক্ষা হোৱা নাছিলে যোৱাবাৰ চবকে প্ৰমোশ্যন দিছিলে কিন্তু 12ত আমাৰ দুটা ইউনিট টেষ্ট হৈ আছে আমি প্ৰেক্টিকেল পৰীক্ষা পাতিছোঁ আৰু টেষ্ট পৰীক্ষা পাতিছোঁ আৰু সেইবিলাকৰ মাৰ্কছ আমাৰ কলেজবিলাকত স্কুলবিলাকত মজুত আছে
দুটা ইউনিট টেষ্টৰ মাৰ্কছ আছে আৰু আমাৰ এটা টেষ্ট পৰীক্ষাৰ মাৰ্কছ এটা আছে প্ৰেক্টিকেল পৰীক্ষা ইতিমধ্যে হায়াৰ ছেকেণ্ডেৰী আমাৰ হৈ গ'লগৈ হায়াৰ ছেকেণ্ডেৰী কাউন্সিল আমি জমা দি দিলোঁ আমাৰ কলেজ স্কুলবিলাকে জমা দি দিলোঁ আৰু ঠিক তেনেকৈ টেনৰটো ক্লাছ 10ৰ মই যিটো SSLC বুলি কয় ইয়াৰ আপোনাৰ 90% 10 নম্বৰটো ইতিমধ্যে প্ৰেক্টিকেলৰ নম্বৰটো সেৱা বৰ্ডত জমা দিয়ে দিছে স্কুলবিলাকে বাকী থাকিলে 90% গতিকে যদি ক্লাছ 9ত এখন পৰীক্ষা হয় ক্লাছ 9ৰ পৰীক্ষাটো হৈছে এইটো আপোনাৰ ক্লাছ 9 বৰ্ডৰ পৰীক্ষা ক্লাছ 9 বৰ্ডৰ পৰীক্ষাটো এটা চৰকাৰী পৰীক্ষা তাৰ মানে ডেপুটি কমিশ্যনাৰসকল তাৰ সভাপতি স্কুল ইনস্পেক্টৰ মেম্বাৰ ছেক্ৰেটাৰী আৰু একাডেমিক কাউন্সিল যিবোৰ প্ৰধান শিক্ষক আছে তেখেতসকলে লগ লাগি এখন এইটো এটা অফিচিয়েল পৰীক্ষা 9 বৰ্ডৰ হৈ গৈছে তাৰ ৰিজাল্ট কিন্তু আমাৰ সেৱা বৰ্ডৰ হাতত নাথাকিলেও এই স্কুল বৰ্ডৰ 9 বৰ্ডৰ হাতত আছে আৰু ক্লাছ 10তো আপোনাৰ ইউনিট টেষ্টটো হৈছে আৰু তেওঁলোকৰ বোধহয় ক্লাছ 10ৰ টেষ্ট পৰীক্ষাটো তেনেকুৱা ধৰণৰ পৰীক্ষা হৈ গৈছে গতিকে যদি আপোনাৰ এটা ইণ্টাৰনেল এছেছমেণ্ট এই টেষ্ট পৰীক্ষা এনেকুৱা পৰীক্ষা বা নম্বৰটো আনে তেনেহ'লে পৰীক্ষাৰ ৰিজাল্ট দিবলৈ পৰা যাব কিন্তু মাৰ্ক ফৰ্মুলাত সকলো সন্তুষ্ট নহয় নহ'ব এতিয়া CBSE আজি দিয়াৰ লগে লগে মাৰ্ক ফৰ্মুলা দিয়াৰ লগে লগে CBSE দেখিব আপুনি আপোনালোকৰ চেনেলটো বোধহয় আহিছে দুই এটা ঠাইত তেনেকৈ মই দেখিছোঁ যে ল'ৰা ছোৱালীখিনি ছেটিছফাই নহয় ইভালুৱেশ্যনৰ মাৰ্কিঙত ছেটিছফাই নহয় নহ'ব হয় বহুত চোকা ল'ৰা ছোৱালী আছে তেওঁলোকে হৈছে যে মই এইবাৰ ইমান % পাম এই ফৰ্মুলাতে তাতকৈ কম নম্বৰ পাব পাৰে নহ'লে তেওঁলোকৰ কাৰণে কি হ'ব তেওঁলোকৰ কাৰণে বিকল্প ব্যৱস্থাটো CBSE কৰিছে যে তোমালোকে যদি এই মাৰ্কত সন্তুষ্ট নোহোৱা তোমালোকৰ কাৰণে বেটাৰমেণ্ট দিয়াৰ কাৰণে এটা এক্সট্ৰা পৰীক্ষা দিয়াৰ সুযোগ হ'ব ফিজিকেল এক্সামিনেশ্যন অৰ্থাৎ উপস্থিতি হৈ ফেচ টু ফেচ তেনেকুৱা ধৰণৰ যদি সেইটো তেনেকুৱা এটা বিকল্প ব্যৱস্থাটো আমাৰ সেৱা বা আমাৰ কাউন্সিলে কৰি দিয়ে আৰু চৰকাৰৰ তৰফৰ পৰা তেনেকুৱা এটা সহায়তা হয় মই ভাবোঁ যে কোভিডৰ চিটুৱেশ্যনৰ কাৰণেহে হৈছে অন্য কাৰণটো নহয় গতিকে আমি কিছুমান কথা আমি এৰাধৰা কৰিব লাগিব তাৰপাছত এটা বস্তু আহিব যে পৰীক্ষাৰ মাৰ্ক এটা ওলালে মাৰ্কশ্বিট এখন ওলাবই পৰীক্ষা বহুত ফিজিকেল পৰীক্ষা নহ'লেও আপোনাৰ অনলাইন পৰীক্ষা নহ'লে এখন মাৰ্কশ্বিট দিবই লাগিব সেই মাৰ্ক বেছি এডমিশ্যন কেনেকৈ হ'ব এডমিশ্যনৰ কথাটো কিন্তু নতুন শিক্ষা পদ্ধতিত কোৱা হৈছে আৰু এটা কথা মই আদিত্য মই ক'ব খুজিছোঁ পৰামৰ্শ আদিত্য সেইটো কথা হ'ল কি যে নিউ এডুকেশ্যন পলিচি যদি ইমপ্লিমেণ্ট কৰে তেতিয়াহ'লে আমি যাক লৈ বহুত আৱেগকৰ সৃষ্টিৰ কথা কৈ আছোঁ ক্লাছ মেট্ৰিকৰ পৰীক্ষাৰ কথা কৈ আছোঁ SSLC পৰীক্ষা বুলি কৈছোঁ সেইটো কেৱল স্কুলৰ 10 পৰীক্ষা হ'ব যেতিয়া CBSE 10 পৰীক্ষা তাৰমানে নৱম পৰীক্ষাটোৰ নিচিনা 10 পৰীক্ষা হ'ব তাৰ কোনো বেছি আৰু সেই মাৰ্কশ্বিটখনৰ ভেলু নাথাকিব অনাগত দিনত অৱশ্যে ক্লাছ 12ৰ পৰীক্ষাটো মাৰ্কশ্বিটখনৰ গুৰুত্ব আছে তাৰ পৰা বহুত ঠাইলৈ যাবগৈ আৰু এতিয়া আপুনি চাওক JEE মেইনছ কিন্তু হ'ব ইঞ্জিনিয়াৰিঙৰ এণ্ট্ৰেঞ্চ পৰীক্ষা হ'ব মেডিকেলৰ এণ্ট্ৰেঞ্চ পৰীক্ষা হ'ব এইবোৰ কথা কিন্তু NET কৈ দিছে নেশ্যনেল যিটো আমাৰ পৰীক্ষা যিটো তেওঁলোকে কণ্ডাক্ট কৰিব তেওঁলোকে এইটো কথা কৈ দিছে NTA কৈ দিছে গতিকে পৰীক্ষাটো কিন্তু সেই সময়ত এটা সময়ত কিন্তু হ'ব ঠিক তেনেকৈ আমাৰ অসমতো আমাৰ ইঞ্জিনিয়াৰিং কলেজৰ কাৰণে এণ্ট্ৰেঞ্চ পৰীক্ষা এটা কিন্তু হ'ব তাৰ কাৰণে আমাৰ যিখন আমাৰ ইঞ্জিনিয়াৰিং কলেজে কণ্ডাক্ট কৰিব ইঞ্জিনিয়াৰিং অৱতীৰ্ণ হ'ব লাগিব ভেনু হ'ব চিঠি পঠাইছে হয় গতিকে সেইবোৰ পৰীক্ষা থাকিব মই ভাবোঁ যে ইয়াত আমি সকলো সন্তুষ্ট কৰিব পৰা ব্যৱস্থাটো নহয় কিন্তু কোভিডৰ কাৰণে আমি কিছুমান কথাত আমি এৰাধৰা কৰিব লাগিব আপুনি এৰাধৰা কৰাৰ পৰামৰ্শ হ'বই লাগিব হয় মই আহিম আপোনাৰ ওচৰলৈ আহিম দীপেন বড়ো ডাঙৰীয়া আছে আপোনাৰ কি পৰামৰ্শ কাইলৈ এই গুৰুত্বপূৰ্ণ বৈঠকখনৰ প্ৰাক মুহূৰ্তত কেনেবোৰ বিষয় আপোনালোকে উপস্থাপন কৰিবলৈ বিচাৰিব নাই আমি যোৱা 8 তাৰিখে অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যি সদৌ অসম ছাত্ৰ সন্থা নিখিল বড়ো ছাত্ৰ সন্থা সাহিত্য সভাকে আদি কৰি যি সভা আমি বহিছিলোঁ সেই পৰিৱেশটো এটা বেলেগ আছিল কিয়নো সেইদিনাখন চৰকাৰখন আৰু যিখিনি ইয়াত ষ্টেক হোল্ডাৰবিলাক উপস্থিত আছিল তাত মানে পৰীক্ষা পাতাৰ মানে ফেভাৰতে বা পজিটিভলি সকলোৱে এই কথাকে মতামত দাঙি ধৰিছিল যে পৰীক্ষাৰ পাতাৰ কোনো বিকল্প পন্থা নাই কিয়নো সেৱা আৰু কাউন্সিল কৰ্তৃপক্ষও কৈছিল যে পৰীক্ষা পাতাৰ বিকল্প কোনো ৰাস্তা নাই ইয়াৰ কাৰণে পৰীক্ষাটো পাতিব লাগিব আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই এই কথাকে মানে দৃষ্টিগোচৰ কৰিছিল বা ছাত্ৰ ছাত্ৰীকো জনাইছিল যে পঢ়ি থাকক বা অধ্যয়ন অব্যাহত ৰাখক কিন্তু পৰহি অসম কেবিনেটৰ যি সিদ্ধান্ত হৈ গ'ল এই অসম কেবিনেটৰ যি সিদ্ধান্ত এই সিদ্ধান্ত অনুসৰি স্বাস্থ্য বিভাগে যিহেতু পৰীক্ষা পাতিবৰ কাৰণে পাৰ্মিচিবল নহয় বা পৰীক্ষা পাতাৰ কাৰণে এতিয়া ফেভাৰেবল নহয় তো পৰীক্ষা বাতিল কৰাটোহে মানে প্ৰায় 100% নিশ্চিত এই ক্ষেত্ৰত যেতিয়া স্বাস্থ্য বিভাগে গোটেই প্ৰেজেণ্টেশ্যনটো দাঙি ধৰিলে তো যোৱাকালিৰ পৰা এটা নতুন এটা দিশ এটা মানে আৰম্ভ হৈছে আৰু ইয়াৰ কাৰণে অহাকালি অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই পুনৰবাৰ দল সংগঠনক আৰু বিভিন্ন বিভাগীয় বিষয়ববীয়াসকলক মাতি পেলাই ইয়াত আলোচনা কৰাৰ কাৰণে এটা সভা ৰাখিছে 3 বজাত আৰু সেই সভাখনত যাই পেলাই নিখিল বড়ো ছাত্ৰ সন্থাৰ দৃষ্টিভংগী বা আমাৰ অবজাৰ্ভেশ্যন
বা আমাৰ ৰিকমেণ্ডেশ্যন এইটোৱেই থাকিব যে সেৱা আৰু কাউন্সিল যিহেতু বছৰ বছৰ ধৰি দীঘলীয়া এটা পৰিক্ৰমা তেওঁলোকে পৰীক্ষাৰ লগত জড়িত হৈ আছে আৰু তেওঁলোকে অট'নমাছ বডি হয় আৰু এই ক্ষেত্ৰত তেওঁলোকে অহাকাইলৈ কি এটা বিশেষ ব্যৱস্থা তেওঁলোকে তৈয়াৰ কৰিয়ে বা আমি বিচাৰিম যে তেওঁলোকে কোনটো অপশ্যন আটাইবোৰকে উত্তম আৰু সকলোৱে সহমত জনাব পৰাকৈ কি ইভালুৱেশ্যন পদ্ধতিৰে ছাত্ৰ ছাত্ৰীক এই সময়ত যদি পৰীক্ষা বাতিল হৈ যায় পৰীক্ষা বাতিল হোৱাটোতো নিশ্চিত আৰু ইয়াৰ বিকল্প যি পন্থা ইভালুৱেশ্যনৰ কথা আহি পৰিছে এই ক্ষেত্ৰত অহাকাইলৈ কাউন্সিল আৰু সেৱাই হোম বেছড পদ্ধতি দিব না তেওঁলোকে মানে যি ক্লাছ 10ৰ টেষ্ট হয় বা ক্লাছ 12ৰ যি টেষ্ট হয় এই টেষ্টৰ ভিত্তিত তেওঁলোকে ইভালুৱেশ্যন প্ৰক্ৰিয়া আৰম্ভ ৰাখিব আৰু ইয়াৰ ভিত্তিত এই কোভিড মহামাৰী পেণ্ডেমিকৰ সময়ত পৰীক্ষা দিয়া যি মানে এই যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াত তেওঁলোকে নৰ্মেল পিৰিয়ডৰ নিচিনা এটা চাৰ্টিফিকেট বা মাৰ্কশ্বিট ছাত্ৰ ছাত্ৰীক দাঙি ধৰিব এই ক্ষেত্ৰত অহাকালি স্পষ্ট হ'ব আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ যি মানে মতামত সেই মতামতটো তেওঁলোকৰ ওপৰতহে নিৰ্ভৰ কৰিব কাৰণ তেওঁলোকে যিহেতু পৰীক্ষা পাতিব বা পাতিবলৈ গৈ আছে পোনপ্ৰথমে তেওঁলোকেহে আমাক ক'ব লাগিব যে কি পদ্ধতিৰে ইভালুৱেশ্যন প্ৰক্ৰিয়া আৰম্ভ ৰাখিব বিচাৰিছে আৰু এই ইভালুৱেশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণভাৱে স্বচ্ছ আৰু নিকা হ'ব লাগিব ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থ সুৰক্ষিত হ'ব লাগিব তেওঁলোকৰ যি শৈক্ষিক যি জীৱন ভৱিষ্যত তেওঁলোকে যাতে ইয়াৰ যোগেদি বেনিফিট মানে লাভ কৰিব পাৰে কাৰণ তেওঁলোকে যিহেতু পৰীক্ষা দিবলৈ নাপাব মেধাৱী ছাত্ৰ ছাত্ৰী বা সকলো ছাত্ৰ ছাত্ৰী সদায় এটা চিন্তা থাকিব এই মুহূৰ্তত তেওঁলোকক মানসিক অতি চাপত আছে মেণ্টেল প্ৰেছাৰত আছে যে পৰীক্ষা হ'ব না নাই বা পৰীক্ষা পাতিব না নাই এই পৰ্যন্তলৈকে আছিল কিন্তু আজিৰ পৰা আৰম্ভ হ'ব কি তেওঁলোকে যদি পৰীক্ষা মানে নাপাতে বা পৰীক্ষা কেঞ্চেল কৰা যিহেতু হ'ব তো তেওঁলোকে সঠিক মূল্যায়ন পাব না নাই সঠিক ৰিজাল্ট পাব না নাই বা তেওঁলোকে আশানুৰূপ সেই ইভালুৱেশ্যনৰ যোগেদি তেওঁলোকৰ ৰিজাল্ট আহিব না নাই তো ইয়াৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ ওপৰত মানে বিশেষ তেওঁলোকক মানে নজৰত ৰাখিহে তেওঁলোকৰ বেনিফিট তেওঁলোকৰ যি মানে ভৱিষ্যতটো সুৰক্ষিত কৰিব লাগিব বুলি আমি আশাবাদী আৰু এই কথাটো আমি অহাকালি কাউন্সিল আছাগৈ তেনেধৰণেই ল'ব লাগিব কথাটো মই যোৰহাটলৈ গৈছোঁ ডক্টৰ শৰ্মা ডাঙৰীয়া ইতিমধ্যে আপুনি এই বক্তব্য শুনিলে সদৌ অসম ছাত্ৰ সন্থা এপছুৰ দুয়োটা সংগঠনৰো বক্তব্য শুনিছে ইতিমধ্যে গতিকে উপায় কি আছে পৰীক্ষা যদি নাপাতে আপুনি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ কৈছিলে বিশেষতঃ এতিয়া ছাত্ৰ ছাত্ৰীৰ হাতত মাৰ্কশ্বিটখন তুলি দিব পাৰিব লাগিব যিকোনো প্ৰকাৰে হয় হয় মই এইটো কথাই ক'ব খোজোঁ যে আপোনাৰ অনুষ্ঠানটোৰ নামটো বৰ সাৰ্থক প্ৰশ্নবোধক আজিৰ তাৰিখৰ লাখটকীয়া প্ৰশ্নবোধক প্ৰসংগটোৱেই হ'ল যে যি সেৱা বা হায়াৰ ছেকেণ্ডেৰী কাউন্সিলে মাত্ৰ কেইদিনমান আগতে আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতাজনে অলপ আগতে কৈছিল যে কোনো বিকল্প শিক্ষা পৰীক্ষা লোৱাৰ ব্যৱস্থা তেখেতসকলৰ নাই তো মই অৱশ্যে নাজানো মোৰ নিজৰ মূৰ্খামিৰ কাৰণে হয়তো নাজানো যে কেনেকৈ অতি কম সময়ৰ ভিতৰত এনেকুৱা এটা সকলোকে সন্তুষ্ট কৰিব পৰা অথবা ছাত্ৰ ছাত্ৰীসকল বঞ্চিত নোহোৱাটো নিশ্চিত কৰিব পৰা ব্যৱস্থা তেওঁলোকে গঢ়ি তুলিব মোৰ সেইটো জনাৰ ভিতৰত নাই মোৰ একেবাৰে জ্ঞানৰ বাহিৰত এইটো তো মই ভাবোঁ যে লক্ষ লক্ষ ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ আমি জুৱা খেলিব নোৱাৰোঁ তেওঁলোকৰ পঠিয়াই আমি অনিশ্চয়তালৈ আমি ঠেলি দিব নোৱাৰোঁ তো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত মই জাতীয় বিদ্যালয় আন্দোলনৰ লগতো অলপ বছৰকৈ জড়িত মই এই কথাটো ক'ব পাৰোঁ যে অন্ততঃ আধা লাখ ছাত্ৰ ছাত্ৰী তেওঁলোকে উদ্গ্ৰীৱ হৈ আছে পৰীক্ষাত বহিবৰ বাবে লক্ষ লক্ষ ছাত্ৰ ছাত্ৰী পৰীক্ষাত বহিব বিচাৰে কিন্তু এইটোও ঠিক কথা যে তেওঁলোকৰ জীৱনক এই অসুস্থতালৈ ঠেলি দিয়াটো অতিমাৰীলৈ ঠেলি দিয়াটোও ঠিক নহয় কিন্তু এই দুইটাৰ মাজত সন্তুলন কেনেকৈ প্ৰতিষ্ঠা কৰা হয় মই ভাবোঁ তাৰ কাৰণে বাট নোহোৱা নহয় আমি এইটো অৱৰুদ্ধ কৰি ল'ব নালাগে আগতেই বন্ধ কৰি দিব নালাগে দৰ্জাখন নিকপীয়াকৈ আগতীয়াকৈ বন্ধ কৰি ল'ব নালাগে যে কোনো কাৰণতে পৰীক্ষা হ'বই নোৱাৰিব তেনেকৈ ভাবিব নালাগে আমাৰ এই বিস্তীৰ্ণ গ্ৰামাঞ্চলত এই বিস্তীৰ্ণ ব্যাপক হাজাৰ হাজাৰ শিক্ষানুষ্ঠান আছে য'ত শাৰীৰিক দূৰত্ব মই সামাজিক দূৰত্ব শব্দটো ব্যৱহাৰ কৰা নাই শাৰীৰিক দূৰত্ব মানি চলিও ছাত্ৰ ছাত্ৰীসকলে দূৰে দূৰে বহিব পাৰে আৰু অভিভাৱকসকলৰ কথাটো যে কোৱা হৈছে যে 14 লাখ অভিভাৱক আহিব 7 লাখ ছাত্ৰ ছাত্ৰীৰ লগত তেনেকুৱা নহয় কথাটো কিছু সংখ্যক অভিভাৱক প্ৰথম দিনা আহে কিন্তু আমি যে 26 জানুৱাৰীৰ দিনা আমি যে 15 আগষ্টৰ দিনা গণৰাজ্য দিৱস পালন কৰিবলৈ যাওঁতে যে বহু দূৰতে যে আমি বাঁহ বান্ধি দিওঁ কোনো নাগৰিকক যে যাবলৈ দিয়া নহয় সিফালে পাৰ হৈ তেনেকৈ অভিভাৱকসকলকো এটা নিৰ্দিষ্ট দূৰত্বত বিৰত থাকিব ক'লে তেখেতসকলে বুজি পাব তেখেতসকল অত্যন্ত বুজা মানুহ কিন্তু মই ভাবোঁ যে গুৰুত্বপূৰ্ণ কথাটো হ'ল বিকল্প প্ৰস্তুত নথকা বুলি আমাৰ সংস্থাসকলে সংস্থাৰ দায়িত্বশীলসকলে কোৱাৰ পাছত
আমি যদি তেনেকুৱা এটা বিকল্পৰ কাৰণে সকলোকে বাধ্য কৰোঁ, নথকা বিকল্প এটাৰ কাৰণে যদি আমি বাধ্য কৰোঁ আৰু 25 মাৰ্কৰ যদি নম্বৰ পাতিব যাওঁ, গোট পৰীক্ষাৰটো যিটো যথেষ্ট নহয়। আৰু আজি এখন কাকতত মই পালোঁ যে মাতৃভাষা বিষয়ৰ বোলে পৰীক্ষা পতাৰ কথা তাৰ ভিতৰত ধৰা হোৱা নাছিলে। এতিয়াতো হয়তো পৰীক্ষাটোৱে অনিশ্চয়তাত, কিন্তু যদি পতা হ'লহেঁতেনো বা পতাৰ কথা আহেও, তেতিয়াও মাতৃভাষাক বাদ দিয়াৰ প্ৰসংগটো কিন্তু উঠিছে। যে মাতৃভাষা কিয় বাদ দিব লাগে, তাৰ সম্পৰ্কত বোলে সেৱাৰ কৰ্তৃপক্ষই কৈছে যে 12টা মাতৃভাষাৰ পৰীক্ষা কেনেকৈ চলাম, অৰ্থাৎ অসমীয়া, বাংলা, হিন্দী বা বড়ো, মিচিং বিভিন্ন ভাষা যে আছে, মই ভাবোঁ এইটো এটা সবল যুক্তি নহ'ল। মাতৃভাষাৰো হ'ব লাগিব, কাৰণ নহ'লে ইংৰাজী মাধ্যমৰ ছাত্ৰসকলে তাত অগ্ৰাধিকাৰ পাব। মই এখন মহাবিদ্যালয়ৰ অধ্যক্ষ বুলি আজি আপুনি মোক পৰিচয় কৰাই দিলে, মই এটা প্ৰশ্ন সোধোঁ, আপোনাৰ প্ৰশ্নবোধকত মোৰো এটা প্ৰশ্নবোধক জোৰকৈ লগাই দিওঁ। সেইটো হ'ল যে লক্ষ লক্ষ ছাত্ৰ ছাত্ৰী যেনিবা সকলোকে উত্তীৰ্ণ বুলি ধৰা হ'ল, তেতিয়াহ'লে ইতিমধ্যে আপোনালোকে গম পাইছে যে দেশৰ ভিতৰত মহাবিদ্যালয়ৰ সংখ্যা আমাৰ অসমত যথেষ্ট কম। দেশৰ অনুপাততকৈ আমাৰ কিন্তু মহাবিদ্যালয়ৰ সংখ্যা কম। আমি এতিয়াই এখন মহাবিদ্যালয়ত অত্যন্ত কষ্ট পাওঁ যেতিয়া আমি হেজাৰ বিজাৰ প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীক প্ৰথম বিভাগৰ ছাত্ৰ ছাত্ৰীকো যেতিয়া নামভৰ্তিত আমি কৰিবলৈ দিব নোৱাৰোঁ। কিন্তু আজি মোক আপোনালোকে কওক, মোৰ প্ৰশ্নটো আপোনালোকে ভাবি চাওক যে এই লক্ষ লক্ষ ছাত্ৰ ছাত্ৰীক আমি যেনিবা ব্যাপকভাৱে তোমালোক উত্তীৰ্ণ হৈছা বুলি কৈ দিলোঁ, আমি যেনিবা তেওঁলোকক এখন ছপা প্ৰমাণপত্ৰ মোহৰ মাৰি দি দিলোঁ, কিন্তু তেওঁলোকে ক'ত বাৰু নামভৰ্তি ল'ব, এই কথাটো কিন্তু আজিৰ তাৰিখত আমি ভবাটো অত্যন্ত প্ৰয়োজনীয়। সেইকাৰণে মই এই কথা কৈ পেলাই সামৰিব বিচাৰিম এতিয়া, আকৌ পিছত আপুনি মোক ক'লে সুযোগ দিলে মই কমি, যে ছাত্ৰ ছাত্ৰীসকলৰ, অভিভাৱকসকলৰ, ময়ো এজন শিক্ষক, এজন অত্যন্ত সক্ৰিয় শিক্ষক, হেজাৰ বিজাৰ অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীৰ লগত কেইবাটাও বিদ্যালয় আন্দোলন, মহাবিদ্যালয় অনুষ্ঠানৰ জৰিয়তে মোৰ সম্পৰ্ক আছে। তেখেতসকলৰ ব্যাপক সংখ্যাগৰিষ্ঠই পৰীক্ষা হোৱা বিচাৰিছে, গতিকে তেওঁলোকৰ সন্তানৰ স্বাস্থ্য নিশ্চিত কৰি ভেকচিনৰ ব্যৱস্থাই হওক অথবা টেষ্টৰ ব্যৱস্থাই হওক, ৰেপিড এণ্টিজেন টেষ্টৰ ব্যৱস্থাই হওক কৰি লৈ তেওঁলোকক পৰীক্ষা দিবলৈ দূৰত্ব অৱলম্বন কৰি মই ভাবোঁ দিব লাগে। নহ'লে প্ৰতিষ্ঠান ভাঙি যাব, শিক্ষা ব্যৱস্থা ভাঙি যাব। জীৱনৰ হয়তো অন্তিম পৰীক্ষাটোৱে, একমাত্ৰ পৰীক্ষাটোৱে দিলেহেঁতেন যিসকল ছাত্ৰ ছাত্ৰীয়ে দুখীয়া ঘৰৰ, সাধাৰণ মানুহৰ ঘৰৰ, মধ্যবিত্ত মানুহৰ ঘৰৰ, তেওঁলোকক উৎকণ্ঠাৰ মাজত, চাপৰ মাজত, ভয়ংকৰ মানসিক চাপৰ মাজত 18 মাহ ৰখাৰ পিছত আমি যেতিয়া তেওঁলোকৰ পৰীক্ষা নহয় বুলি ক'ম, মই ভাবোঁ তাতকৈ দুৰ্ভাগ্যজনক একো হ'ব। মই দোষ কৰি আপোনালোকক আবেদন কৰিছোঁ, কেনেকৈ তেওঁলোকৰ জীৱনৰ এই আটাইতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপটো তেওঁলোকক বঞ্চিত নকৰাকৈ পাৰ কৰিব পাৰে। এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰিছে শংকৰজ্যোতি বৰুৱা। হয়, নিশ্চিতভাৱে শৰ্মা ছাৰে যিখিনি কথা ক'লে সেই কথাখিনি আটাইখিনি যুক্তিপূৰ্ণ কথা, আৰু ইতিমধ্যে আমি সেৱা আৰু শিক্ষা বিভাগ আটাইকে আমি সেইখিনি প্ৰশ্ন আমি আগতীয়াকৈ উত্থাপন কৰিছোঁ। এই মাতৃভাষাৰ বিষয়টোতে কওক বা সকলো ছাত্ৰ ছাত্ৰীকে যদি উত্তীৰ্ণ কৰাই দিবলগীয়া হয়, সেই বিষয়টো আমি ইতিমধ্যে প্ৰশ্ন উত্থাপন কৰিছোঁ যে আপোনালোকে যদি 7 লাখ ল'ৰা ছোৱালী, অৰ্থাৎ মেট্ৰিকত 4.5 লাখ, সেই 4.5 লাখ ল'ৰা ছোৱালীয়ে যদি পাছ কৰিবলগীয়া হয়, একাদশ শ্ৰেণীত ক'ত নামভৰ্তি কৰিব আপোনালোকে ঠিক কৰিব লাগিব। কাৰণ যোৱাবাৰ 1,40,000 ছাত্ৰ ছাত্ৰীয়ে অকৃতকাৰ্য হৈছে, তাৰপিছতো ছাত্ৰ ছাত্ৰীসকলৰ আসন চৰকাৰী বিদ্যালয় বা চৰকাৰী মহাবিদ্যালয়ত আসনৰ ব্যৱস্থা নাই, যাৰ কাৰণে কাঠফুলাৰ দৰে গঢ়ি উঠা সেই জুনিয়ৰ কলেজবিলাক বা অন্যান্য অনুষ্ঠানত নামভৰ্তি কৰিবলগীয়া হৈছে। আৰু এইবাৰ যদি যিসকলে 2.5 লাখে পৰীক্ষা দিব সেই সকলো পাছ কৰিব, আৰু যোৱাবাৰৰ 1,40,000 পাছ কৰিব, অৰ্থাৎ এটা বৃহৎ সংখ্যা 4.5 লাখ ছাত্ৰ ছাত্ৰীয়ে ক'ত নামভৰ্তি কৰিব সেই প্ৰক্ৰিয়াটো কিন্তু ঠিক কৰি ল'ব লাগিব। আৰু ইয়াৰ পিছত আৰু এটা কথা ক'ব বিচাৰিছোঁ যে শৰ্মা ছাৰে কোৱাৰ দৰে আমিও আচলতে কথাটো ভাবিবলগীয়া হৈছে যে বিকল্প নাই বুলি আমাৰ লগত ইমান দিনে বৈঠক কৰি থাকিলে, বৈঠকৰ পিছত বৈঠক কৰি থাকিলে, আমি বৈঠক কৰি আচলতে বিৰক্তি অনুভৱ কৰিছোঁ। এতিয়া আমাৰ পৰামৰ্শ দি বৈঠকত কথা শুনি ইটোৰ পিছত সিটোৰ মন্তব্য সলনি হৈ থাকে, আমিও বিৰক্তি অনুভৱ কৰিছোঁ বৈঠক কৰি। যেতিয়ালৈকে আজি কেইদিনমান আগলৈকে তেওঁলোকৰ হাতত কোনো বিকল্প ব্যৱস্থা নাছিল, যদি পৰীক্ষা বাতিল কৰা হয় শৈক্ষিক বৰ্ষ নষ্ট হ'ব বুলি কৈ আছিল, এতিয়া হঠাতে মুখ্যমন্ত্ৰীয়ে কোৱাৰ লগে লগে তেখেতসকলে ক'ত বিকল্প ভাবি পালে। আৰু এটা কথা বৰকটকী ছাৰে আগত এটা কথা কৈ গ'ল যে হায়াৰ ছেকেণ্ডেৰী এটা প্ৰি টেষ্ট ইতিমধ্যে হৈ গৈছে বুলি কৈছে। সেই প্ৰি টেষ্টৰ সন্দৰ্ভতো আমি কাউন্সিলক গৈ আমি সুধিছিলোঁ যে আপোনালোকৰ এটা প্ৰি টেষ্ট হৈ আছিলে, প্ৰি টেষ্টটোৰ ওপৰত ভিত্তি কৰি আপোনালোকে মূল্যাংকন কৰিব পৰা ব্যৱস্থা আছেনে নাই। তেতিয়া তাৰ পৰা যিটো উত্তৰ আহিল সেই উত্তৰটোৱে আচলতে আমাক আচম্বিত কৰি তুলিলে। 26 তাৰিখ 2 মাহ 2021 তাৰিখে সংসদে এটা পৰীক্ষা অনুষ্ঠিত কৰিছিল আৰু সকলোকে পৰীক্ষাটো পাতিবৰ কাৰণে তেখেতসকলে নিৰ্দেশ প্ৰেৰণ কৰিছিল। তেওঁলোকে ক'লে যে সেই পৰীক্ষাটো পাতিবৰ কাৰণে আমি নিৰ্দেশ প্ৰেৰণ কৰিলোঁ, হয় আমাৰ যিবিলাক চৰকাৰী মহাবিদ্যালয় বা চৰকাৰী হায়াৰ ছেকেণ্ডেৰী স্কুল আছে সেইবিলাকে পৰীক্ষাটো পাতি
আমালৈ নম্বৰ প্ৰেৰণ কৰিছে, কিন্তু প্ৰাইভেট স্কুলবিলাকে কি কৰিছে আমি কিন্তু নাজানো, তেওঁলোকৰ হাতত তথ্য নাই। এতিয়া প্ৰাইভেট স্কুলত থকা ছাত্ৰ ছাত্ৰীৰ ৰেচিঅ' আৰু চৰকাৰী স্কুলত থকা ছাত্ৰ ছাত্ৰীৰ ৰেচিঅ' যদি চাবলৈ যায় প্ৰায় সমান অনুপাততে আছে। গতিকে প্ৰাইভেটত কি হৈ আছে কি নাই হোৱা সেৱাৰ সংসদৰ হাতত কোনো তথ্যই নাই। গতিকে সেই পৰীক্ষাটোৰ ওপৰত ভিত্তি কৰি কেনেকৈ মূল্যায়ন কৰিব সেইটো এটা প্ৰশ্ন আহি পৰিছে। আৰু ইয়াৰ লগে লগে আজি কেইদিনমানৰ পৰা আজি যোৱাকালিৰ পৰা আমি এটা কথা শুনিবলৈ পাইছোঁ যে ক্লাছ 9ৰ পৰীক্ষাৰ ওপৰত ভিত্তি কৰি মাৰ্কিং কৰা হ'ব। এনেকুৱাও বহুত ছাত্ৰ ছাত্ৰী আছে যে ক্লাছ 9ত পৰীক্ষা বেয়া হৈছে, কিন্তু মেট্ৰিকত তেখেতে পঢ়া শুনা ভাল কৰি পেলাই বহু ভাল ৰিজাল্ট কৰিব। টেষ্টত বেয়া হোৱা বহুতৰো মেট্ৰিকত ফাইনেলৰ ৰিজাল্ট ভাল হয়। টেষ্টত বেয়া হৈছে কাৰোবাৰ কিন্তু বেছি মেট্ৰিকত চিৰিয়াছ হৈ যায় ভাল ল'ৰা কৰিছে। ছোৱালী। হয়, সেইটো এটা প্ৰশ্ন আছে। আৰু ইয়াৰ লগে লগে আকৌ কালিৰ পৰা আন এটা কথা শুনিবলৈ পাইছোঁ যে ঘৰে ঘৰে প্ৰশ্ন কাকত বিতৰণ কৰা হ'ব। এনেকুৱা এটা কথা বতৰা চলি আছে। হয়তো কাইলৈ যদি ওলাই যায় তেনেকুৱা এটা কথা আমি একো আচৰিত হ'বলগীয়া নাই। আমালৈ অহা খবৰ মতে ঘৰে ঘৰে প্ৰশ্ন কাকতবিলাক বিলাই দিয়া হ'ব আৰু উত্তৰ প্ৰশ্ন কাকতখিনিত ছাত্ৰ ছাত্ৰীয়ে ঘৰতে কৰিব, তাৰপিছত বহি জমা দিব আৰু তাৰ ওপৰত ভিত্তি কৰি এটা মূল্যাংকন কৰা হ'ব। তেনেকুৱা ধৰণৰ কথা বতৰা ইতিমধ্যে চলি আছে। হোম বেছ এছাইনমেণ্টৰ কথাও কৈ আছে। নতুবা এটা এনেকুৱা ধৰণৰ মূল্যাংকনৰ ব্যৱস্থা কৰিব যিটো মূল্যাংকন আচলতে বিদ্যালয়খনৰ পৰা শিক্ষকসকলৰ পৰা বিচাৰিব। শিক্ষকসকলে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক এটা বিদ্যালয়খনৰ পৰা নম্বৰ দি পঠাব। সেই নম্বৰটোৰ ওপৰতে ভিত্তি কৰি সেৱাই এখন মাৰ্কশ্বিট তৈয়াৰ কৰিব, যিটো কিন্তু গুণগত হ'বনে নহ'ব সেই কথাটো ৰাইজলৈ আমি ঠেলিছোঁ যে আটাইকেইটা ঘৰে ঘৰে প্ৰশ্ন কাকত বিলালে বা ক্লাছ 9ৰ পৰীক্ষাৰ ওপৰত ভিত্তি কৰি মাৰ্কছ দিলে বা শিক্ষকক নিজৰ স্কুলৰ ছাত্ৰ ছাত্ৰীক নম্বৰটো সেৱালৈ পঠাই দি পেলাই যদি মূল্যাংকন কৰা হয়, সেই আটাইকেইটা ব্যৱস্থা গুণগত হ'বনে নহ'ব সেইটো ৰাইজে বিচাৰ কৰিব লাগিব। কিন্তু আমিও এতিয়া সেই আটাইখিনি পৰামৰ্শ যিহেতু ৰাজহুৱা হোৱা নাই, কাইলৈ ৰাজহুৱা হ'ব আৰু বাইদেৱে ইতিমধ্যে ক'লে যে যি সিদ্ধান্ত হয় কাইলৈ চূড়ান্ত হ'ব লাগে। আমিও বিচাৰোঁ যি সিদ্ধান্ত হয় কাইলৈ চূড়ান্ত হ'ব লাগে। পৰীক্ষা যদি বাতিল হয় বাতিল কৰাৰ সিদ্ধান্তটো চূড়ান্ত দিব লাগে, আৰু যদি অনুষ্ঠিত হয় অনুষ্ঠিত কৰাৰ সিদ্ধান্তটো চূড়ান্ত দিব লাগে। আমি দেখিবলৈ পাইছোঁ যে মুখ্যমন্ত্ৰীয়ে যেতিয়া বক্তব্য দিয়ে গোটেই কথাখিনি তেখেতে চূড়ান্ত হোৱাৰ নিচিনাকৈ কৈ থাকে শেষত এটা লাইন লগাই দিয়ে যে এই কথাখিনিয়ে চূড়ান্ত কথা নহয়, ইয়াৰ পিছত আৰু এখন বৈঠক অনুষ্ঠিত হ'ব। শিক্ষামন্ত্ৰীয়ে যেতিয়া কথা কয় কথাখিনি কৈ শেষ কৰাৰ পিছত লাষ্টত এটা লাইন লগাই দিয়ে এই কথাখিনি কিন্তু চূড়ান্ত নহয় আৰু আলোচনা দৰকাৰ আছে। লগে লগে ছাত্ৰ ছাত্ৰীসকল দুমোজাত পৰি যায়। গতিকে কাইলৈ যি সিদ্ধান্ত হয় সেই সিদ্ধান্তটো চূড়ান্ত সিদ্ধান্ত হ'ব লাগে যে পৰীক্ষা অনুষ্ঠিত হ'ব নে নহয়। আৰু আজি আলোচনা হৈ আছে, আমি ভাবিছোঁ যে এটা উচিত সিদ্ধান্তলৈ আহক, মূল্যাংকন কেনেকৈ কৰিব আৰু সেই মূল্যাংকন পদ্ধতিটো যদি সকলোৰে গ্ৰহণযোগ্য হয় আমি সকলোৰে কিছু এৰা ধৰা কৰিব লাগিব। বৰকটকী ছাৰে কোৱাৰ দৰে আমি সকলোৱে নিশ্চিতভাৱে এই সময়ত এৰা ধৰা কৰিব লাগিব, কাৰণ আমি যদি আকুৰ গুচকৈ এটা বিষয়ত লাগি থাকোঁ কিন্তু ছাত্ৰ ছাত্ৰীসকলে বিমূৰত পৰিব। এইফালে চৰকাৰে পৰীক্ষা নপতাৰ সিদ্ধান্তত থাকিব, আমি কিছু সংখ্যকে পৰীক্ষা পতাৰ সিদ্ধান্তত থাকিম। গতিকে আকুৰ গুচত যদি থাকোঁ, এটা সহমতত যদি উপনীত নহওঁ, ছাত্ৰ ছাত্ৰীসকলে আটাইতকৈ কিন্তু মানসিকভাৱে হাৰাশাস্তি হ'ব। এই সময়ত ছাত্ৰ ছাত্ৰীসকল মানসিকভাৱে হাৰাশাস্তি হ'ব নালাগিব। আৰু লগে লগে এটা কথাৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিব লাগিব যে গুণগত যিটো আমাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী এটা গুণগত মূল্যাংকন বা এটা গুণগত মানদণ্ড আছে, সেই মানদণ্ডটো যাতে অটুট ৰাখি ছাত্ৰ ছাত্ৰীসকলক মূল্যাংকন কৰা হয় আৰু কোনো ছাত্ৰ ছাত্ৰীক যাতে অন্যায় কৰা নহয়, আৰু যি ন্যায় দিয়া হয় সেই ন্যায় ছাত্ৰ ছাত্ৰীৰ পক্ষত থাকিব লাগিব আৰু ছাত্ৰ ছাত্ৰী কিন্তু লাভান্বিত হ'ব লাগিব। এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। আলোচনা কৰি থাকিম, এটা সময় বিৰতি লৈছোঁ, বিৰতিৰ পিছত উভতি আহিম আৰু এই বিষয়টোত কি উপায় থাকিব। কেইবাটাও বিষয় আহিছে আৰু ইতিমধ্যেই যিমান দূৰ সম্ভৱ সেৱা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ইতিমধ্যেই কেইটামান সিদ্ধান্ত গ্ৰহণ কৰিছে, আমি জানিব পাৰিছোঁ, আলোচনা কৰিছে। সেই সিদ্ধান্তসমূহ কেনেধৰণৰ হ'ব পাৰে সেই বিষয়ে আমি এটা সম্ভাৱ্য বিষয়ৰ ওপৰত আমি আলোকপাত কৰিবলৈ চেষ্টা কৰিম, কিন্তু এই মুহূৰ্তত এটা সময় বিৰতি। স্বাগতম জনাইছোঁ। প্ৰশ্নবোধকলে আলোচনা কৰি আছোঁ এটা গুৰুত্বপূৰ্ণ জটিল বিষয়, কিন্তু কাইলৈ সিদ্ধান্ত হ'ব লাগিব আৰু যাতে পলম নকৰে অসমৰ দুয়োখন শিক্ষা পৰিষদে, তাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ দিন এটা আমাৰ সন্মুখলৈ আহি আছে, আলোচনা কৰিম। মই ডক্টৰ বৰকটকী ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ। কেইবাটাও বিষয় উপস্থাপন হৈছে, তাৰ ভিতৰত ঘৰে ঘৰে প্ৰশ্ন কাকত বিতৰণ কৰা কোনোবাই যদি ভাবিছে বা চৰকাৰখনেও যদি ভাবিছে 4.5 লাখ প্ৰশ্ন কাকত যদি এটা পৰীক্ষা একেলগে পাতে মেট্ৰিকৰ, তথাপিও ইমান মই নাভাবোঁ যে একে সময়তে বিতৰণ কৰিব পৰা ব্যৱস্থা অসম চৰকাৰৰ আছে বা কৰিব পাৰিব। আৰু যদি সকলো মানুহ ভলণ্টিয়াৰ্ছো নিয়োগ কৰে তেতিয়াও তাৰ যি গুণগত যিটো মান সেইটোত এটা আপোচ কৰাৰ দৰে কথা হ'ব। এনেকুৱা জটিল কেইবাটাও বিষয় আছে, কিন্তু সিদ্ধান্ত ল'ব লাগিব আৰু আপোনালোকৰ পৰামৰ্শ ল'ব লাগিব। শিক্ষাবিদসকল, ছাত্ৰ ছাত্ৰী, শিক্ষাবিদ আৰু অভিভাৱকসকল আৰু আমাৰ যিকেইটা ছাত্ৰ সংগঠন গোটেই শিক্ষা জগতৰ সৈতে জড়িত হৈছে প্ৰত্যক্ষভাৱে, তেখেতসকলৰ পৰামৰ্শ ল'ব লাগিব। বৰকটকী ডাঙৰীয়া। পৰাগমণি, আপুনি খুব গুৰুত্বপূৰ্ণ কথা এটা উত্থাপন কৰিছে।
এতিয়া আপুনি চাওক আজি নগাঁও ডিষ্ট্ৰিক্টৰ পজিশ্যনটো কিমান কেনেকুৱা পজিটিভিটিৰ হাৰ কিমান আজি 217 জনৰ মানে এটা পজিটিভ হৈছে তাৰে 220 জন মোৰ ডাটাটো ভুল হ'ব পাৰে আপুনি চাব আপোনাৰ শুদ্ধ ডাটাটো আপোনাৰ আছে মোৰ হাতত যিটো আছে 220 জন এতিয়া হোম কোৱাৰেণ্টাইন হৈ আছে আজি যদি 217টা আছে ৰেটটোতো কমা নাই আমাৰ যিটো পজিটিভিটিৰ হাৰটো কমা নাই আজি শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ৰেটটো তেনেকৈ বাঢ়ি আছে মই যিমানদূৰ গম পাই আছোঁ গতিকে এইটো এটা ছিটুৱেশ্যনটো কিন্তু খুব বেছি বেয়া হৈ গৈ আছে মানে গ্ৰেভিটি অফ ছিটুৱেশ্যন ক'ভিডৰ সংক্ৰান্ত যদি কওঁ তে এইটো সময়ত আপুনি ঘৰে ঘৰে প্ৰশ্ন কাকত বিলাবলৈ শিক্ষকসকলৰ বহুতো আক্ৰান্ত হৈ আছে আজি আমাৰ ৰাতিপুৱা মোলৈ এটা ফোন আহিছে এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষ সন্মানীয় অধ্যক্ষ কলেজ অধ্যক্ষ আছে ৰিটায়াৰ হৈছে তেওঁ মোক কৈছে যে মোৰ ছোৱালীজনী পজিটিভ হৈ গ'ল বুজিছানে তেওঁ ছোৱালীজনী বয়স 19 বছৰ তাৰপিছত ক'লে যে মোৰ ৱাইফৰো হৈ গৈছেগৈ এই হাৰটো মানে ভয়াৱহ এটা ছবিখন কিন্তু আছে গতিকে অলপ এই কথাটো আমি সকলোৱে চাইছোঁ আৰু সকলোৱে অনুভৱ কৰিছোঁ যে এই ছিটুৱেশ্যনটো খুব ভাল অৱস্থাত নাই এইটো অলপ ভাল হ'ব লাগিব ঘৰে ঘৰে যদি এতিয়া প্ৰশ্ন দিবলৈ যায় যে যোৱা মানুহজনৰ হাতত যদি ক'ভিড তেওঁ যদি ক'ভিড মানে তেওঁ চিমটমেটিক তেওঁৰ হাতত দিলে ছোৱালীজনী বা ল'ৰাটোৰ হাতত তেওঁৰ হাতত সেইখন লৈ পেলাই তেওঁ ঘৰত গ'ল দেউতাক মাকৰ মাজত লিখিলে বেমাৰটো বিয়াৰ পৰা এটা সম্ভাৱনা থাকিব নাথাকে স্বাস্থ্য বিভাগে এইটো আপোনাৰ ক্লিয়াৰেঞ্চ দিবনে ঘৰে ঘৰে প্ৰশ্ন কাকত বিলাবলৈ মোৰ এইটো বিষয়ত অলপ সন্দেহ আছে গতিকে কথা হ'ল কি যে মই এইটো ভাবোঁ যে ছিটুৱেশ্যনটো খুব ভাল এটা অৱস্থাত নাই আৰু এইটো কেৱল অসমৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকল উদ্বিগ্ন হ'ব নালাগে গোটেই ভাৰতবৰ্ষত বা বিশ্বজুৰি হৈছে গতিকে এইটো সময়ত কিন্তু এটা ৰিজাল্ট কিন্তু এখন ৰাজ্যৰ দিলে বৰ্ডৰ ৰিজাল্ট হাৰিয়ানাৰ মোৰ যদি ভুল হোৱা নাই হাৰিয়ানা বৰ্ডে কিন্তু ৰিজাল্ট দি দিলে অলৰেডি বাকীখিনি আমাৰ 5খন ৰাজ্যহে পৰীক্ষা পাতিম নাপাতিম বুলি ৰখাইছিলে অসমৰ বোধহয় যিটো আপোনাৰ পৰা বুজি পাইছোঁ যে পৰীক্ষাটো নহ'ব বুলি এটা ৰাস্তাত গৈ আছে গতিকে 4খন ৰাজ্যই থাকিব পৰীক্ষা পাতিব নে নাপাতিব বুলি বাকীবোৰ চবেই ৰাজ্য পৰীক্ষা বাতিলেই কৰিছে গতিকে সেই ৰাজ্যবোৰে ফৰ্মুলা কি লৈছে এনেইতো নলয় চবলৈ আলোচনা কৰি শিক্ষাবিদসকল বহি আৰু এটা বৰ্ডসকলে যিবোৰ এক্সপাৰ্ট আছে এতিয়া CBSE এক্সপাৰ্ট বৰ্ড বহি পেলাই এটা ফৰ্মুলা মাৰ্কিং ফৰ্মুলা দিলে ঠিক তেনেকৈ অসমৰ তেনেকৈ এটা মাৰ্কিং ফৰ্মুলা নিশ্চয় দিব সেইটো আলোচনা কৰি আমাৰ ASUৰ লগত এপছুৰ লগত বা বিভিন্ন শিক্ষক সংগঠনৰ লগত আলোচনা কৰি দিব গতিকে এইটো এটা মই ভাবোঁ যে আমি এটা খুব এটা উদ্বিগ্ন হ'বলগীয়া নহয় দুটা বস্তু আছে এটা ৰাইট অফ এডুকেশ্যন এণ্ড ৰাইট অফ হেল্থ ৰাইট অফ লাইফ গতিকে জীয়াই থকাৰ প্ৰশ্নটো আৰু পঢ়াৰ প্ৰশ্নটো সমানে আগবাঢ়ি লৈ যাবলৈ হ'লে এটা পেৰেলেল গতিত গৈ থাকিবলৈ হ'লে এই মহামাৰীটোৰ সম্পৰ্কত কিন্তু আমি এটা কথা অদূৰ ভৱিষ্যতে কি হ'ব তাৰ কাৰণে কিন্তু প্লেন কৰিব লাগিব আমি কিছুমান পৰ্টেল বনাব লাগিব য'ত কণ্টিনিউৱাছ ইভালুৱেশ্যন আজি মই এটা 3টা প্ৰেক্টিকেল পৰীক্ষা পাতিলোঁ নম্বৰটো মই পৰ্টেলত ভৰালোঁ আৰু বৰ্ডলৈ গুচি গ'ল কাউন্সিললৈ গুচি গ'ল ইউনিভাৰ্চিটিলৈ গুচি গ'লগৈ গতিকে আমি এতিয়া কণ্টিনিউৱাছ যিটো কণ্টিনিউৱাছ ইভালুৱেশ্যনৰ কথাটো কিন্তু নিউ এডুকেশ্যন পলিচিত আছে মই এইটোৱে মানে অনুৰোধ কৰিম চৰকাৰক যে আপোনালোকে যিমান সোনকালে পাৰে প্ৰস্তুতি চলাই আমাৰ নতুন শিক্ষা যিটো ৰাষ্ট্ৰীয় শিক্ষানীতি এইটো আপোনালোকে মানে এইটো ইমপ্লিমেণ্ট কৰে তেনেহ'লে আমাৰ অনাগত দিনত বহুত সমস্যাৰ সমাধান হৈ যাবগৈ কিন্তু আজিৰ দিনত আমি যিটো ছিটুৱেশ্যন দেখি আছোঁ যদি পৰীক্ষাটোৰ সংক্ৰান্তত এটা ফৰ্মুলা CBSE ফৰ্মুলাটো সকলোৱে গ্ৰহণযোগ্য হৈছেনে এইটো অলপ আগতে মই কৈছোঁ যে সকলো ছাত্ৰ ছাত্ৰীয়ে এইটো একচেপ্ট নকৰিব কিয় নকৰিব যে তেওঁলোকে ভাবে যে মই ইয়াতকৈ বেছি নম্বৰ পাম গতিকে কিছুমানে আহিব যে আৰু এটা কথা যিসকলে আকৌ অলপ তলৰ খুব মানে ভাল ৰিজাল্ট এটা কৰিম বুলি ভাবে এইটো আজি এক ফূৰ্তি আৰু তেওঁলোকৰ যে আমাৰ ৰিজাল্ট পৰীক্ষা নিদিয়াকৈ পাই গ'ল তেতিয়া ফূৰ্তি আৰু বেলেগ কথা কি হ'ব পাৰে কিন্তু ভৱিষ্যতৰ জীৱনত এজন সফল নাগৰিক হ'বৰ কাৰণে এগৰাকী সফল ব্যক্তি হ'বৰ কাৰণে কিন্তু পৰীক্ষা 3 ঘণ্টাটোৱে কোনো শেষ নহয় আপোনাৰ আনন্দ P. শ্ৰীবাস্তৱ বুলি ইউনিচেফৰ এগৰাকী তেওঁ শিক্ষা বিষয় আছিলে তেওঁ কৈছে স্কৰিং ইন দ্য এক্সামিনেশ্যন ইজ এ নট প্ৰাইম মানে প্ৰথম কথাটো নহয় মৌলিক কথা নহয় জীৱন সফল মানুহ হ'বৰ কাৰণে কিন্তু স্কৰিঙৰ লগে লগে আৰু বেলেগ ধৰণৰ আমি কিছুমান শিক্ষা ল'ব লাগিব এতিয়া হয় আপুনি ঠিক কথা কৈছে আমাৰ ছাত্ৰ নেতাগৰাকীয়ে ঠিক কথা কৈছে যে ছাত্ৰসকলে ইমান দিন পঢ়া শুনা কৰি আছিল 18 মাহ পঢ়ি আছে অভিভাৱক বাইদেউগৰাকীয়েও কৈছে 18 মাহ পঢ়ি আছিল কেনেকৈ পঢ়ি আছিল বহুতে ফেচ টু ফেচ স্কুলত গৈ পঢ়ি আছিলে কিতাপ পঢ়ি আছে জুম এইবিলাক আপোনাৰ গুগল মিট কিবা কিবি গুগল ক্লাছৰুমত সেইবিলাক অনগল চকুত এনেকৈ দি কম্পিউটাৰ আগত পঢ়া শুনা কৰি আছিলে আজি তেওঁলোকে বহুত যত্ন কৰি আছে ছাত্ৰ ছাত্ৰীসকলৰ মানসিক যিটো এটা তেওঁলোকৰ অৱস্থা সেইটো কথা আমি অনুধাৱন কৰোঁ আমি সকলোৱে তেওঁলোকক লগ পাই থাকোঁ কিন্তু তাৰ মাজতো আৰু এনেকুৱা ধৰণৰ মানসিকতা পাওঁ যে মোৰ ঘৰত পজিটিভ হৈছে মোৰ চুবুৰীটো পজিটিভ হৈছে ঘৰৰ সিফালে ঘৰৰ মানুহৰ ঘৰত হৈছে মোৰ আত্মীয় ঘৰত মানে পজিটিভ হৈছে মই কেনেকৈ পঢ়িবগৈ পৰা নাই সেই ছবিখনতো আছে পঢ়িব নোৱাৰা বহুত মানুহ আছে মই আমাৰ অধ্যক্ষ শৰ্মা ডাঙৰীয়াৰ লগত একমত কিছুমান বিষয়ত কিন্তু শৰ্মা ডাঙৰীয়াৰ লগত মই এইটো আলোচনা কৰিব বিচাৰোঁ যে যাৰ ঘৰত ক'ভিড পজিটিভ হৈছে সেইটো কিন্তু এটা আমি এৰাই চলিব নোৱাৰোঁ গতিকে এইটো সময়ত মই ভাবোঁ যে পৰীক্ষাৰ সংক্ৰান্তত স্বাস্থ্যমন্ত্ৰীয়ে কালি যিটো ডাটা দিলে মই নিজে উদ্বিগ্ন বা ইমানখিনি মানুহৰ ক'ভিড হৈ আছে পৰীক্ষা কেনেকৈ যাব টিচাৰ কেনেকৈ আহিব
আমি কেনেকৈ যাম আমিতো এটা বৰ্ম পৰি থাকিব নোৱাৰোঁ আৰু এইটো হৈছে কি যে আপোনাৰ চেইন ছিষ্টেম বেমাৰটো ইটোৰ লগত সিটোৰ লগত সিটো চেইন ছিষ্টেম গতিকে জীয়াই থকাটো প্ৰথম আৰু ছাত্ৰসকলৰ এটা শৈক্ষিক বৰ্ষ ৰক্ষা কৰাটো প্ৰথম গতিকে তাৰ মাজত মই ভাবোঁ যে আমি এটা ফৰ্মুলা আমাৰ বোৰ্ডে চৰকাৰে এটা উলিয়াব যিটো আমি সকলোৱে এৰা ধৰাৰ মাজেদি গ্ৰহণ কৰিব লাগিব মই তেনেকৈ ভাবিছোঁ হয় আপুনি তেনেকৈ এই বিষয়টো ভাবিছে হয় মই আপোনাৰ ওচৰলৈ আছোঁ কুচুম মেনেগৰাণী কেইবাটাও পৰামৰ্শ আহিল বিভিন্ন বিষয়ে চৰ্চা হ'ল আপুনি কোনটো আপোনাৰ অভিভাৱক হিচাপে কোনটো পচন্দ হৈছে কেনে হ'লে এজন অভিভাৱকৰ এগৰাকী অভিভাৱিকাৰ ভাল লাগিব আচলতে ল'ৰা ছোৱালীক মুখলৈ চাই পেলাই পৰীক্ষা হোৱাটো মই আগতেও কৈছোঁ পৰীক্ষা হোৱাটো বিচাৰোঁ কাৰণ সকলোৱে কোৱাৰ দৰে মানে এইবিলাক যিবিলাক ঘৰে ঘৰে প্ৰশ্ন কাকত এইবিলাক আচলতে হাঁহিয়াতৰ বস্তুহে হৈ পৰিছে কাৰণ সেইবিলাক অনলাইন পৰীক্ষা কোনোবাই চাই লিখিব আৰু কোনোবা বেছি অনেষ্ট হ'ব গ'লে সেইটো এটা মানে এটা বেলেগ বিষয় কিন্তু যদি পৰীক্ষা পাতে তেতিয়াহ'লে আমি জানো এই কাৰফিউ মানা নাই আমি য'ত যি বাধা যিবিলাক SOP আমি সকলোৱেতো মানিছোঁ তেনেকৈ এটা কি মানে যিখিনি নিয়ম নীতি বান্ধি পেলাই এটা পৰীক্ষা যদি পাতে আমি সকলোৱে মানিব লাগিব আৰু যদি পৰীক্ষা নাপাতে সেইটো কাইলৈ মই কৈছোঁ যে সোনকালে কৈ দিয়ক কাৰণ এইটো এটা নাপাতিলেও কিছুমান উপায় ওলাব পাৰে যেনেকৈ ইউনিট টেষ্ট হয় হাফ ইয়াৰলি হয় সেনেকৈ এছেছমেণ্ট হ'ব পাৰে আৰু এই আগতে ছাৰে কোৱাৰ দৰে পৰীক্ষাটো আচলতে মানে এই যে 3-4-6 মাহ পৰি মেট্ৰিক সাধাৰণতে কি হয় স্কুল এখন সিলেকশ্যন টেষ্ট হৈ যোৱাৰ পিছত 3-4 মাহ সময় পায় আৰু সেই সময়খিনিতে সকলো ল'ৰা ছোৱালীয়ে খুব ভালকৈ পঢ়ি শুনি কোনোবা ষ্টেণ্ড কৰে কোনোবাই ডিষ্টিংশ্যন পায় কোনোবাই লেটাৰ মাৰ্কছ পায় কিন্তু আচলতে পিছৰ জীৱনত যদি চাবলৈ যায় এই যিটো ৰিজাল্ট সেইটো আচলতে এখন কলেজত চিট পোৱাৰ কাৰণেহে আচলতে এইটো ৰিজাল্ট নিজৰ জীৱনটোৰ যিটো এটা আমি মানে কেনেকুৱা ধৰণৰ লাইনত যাম বা কি কৰিম এইটো আচলতে ইয়াৰ পিছৰ পৰ্যায়ত আহে সেইকাৰণে মই ভাবোঁ যে এই পৰীক্ষাটো লৈ পেলাই ইমান এটা মানে ডাঙৰ ইছ্যু বনাই দিয়া হৈছে এইটো কাৰণ আমাৰ যিটো আমাৰ শিক্ষা ব্যৱস্থা আমাৰ অসমত এইটো এটা উৎসৱ নিচিনা যিটো মানে মই সেৱা মানে ক্লাছ 10ৰ যিটো কৈ আছোঁ হাই মাদ্ৰাছাই হওক বা সেৱাৰ যিটো মেট্ৰিক হওক কিন্তু এই বস্তুটো এটা সময়ত চবেই যদি বেছিভাগ চাকৰি মানে আমি যিবোৰ গ্ৰেড 3 গ্ৰেড 4 পোষ্টৰ কাৰণে এইটোৱেই মূল পৰীক্ষা আছিল সেই কথাটো আমাৰ পৰা আঁতৰি নগ'ল আৰু তাকে মানে গোটেই জীৱন আমি বেলেগ বেলেগ ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব এইটো এনেকুৱা ধৰণৰ এটা পৰিস্থিতি কোভিড আগতে কোনেও শুনা নাছিলে দেখা নাছিলে এনেকুৱা এটা পৰিস্থিতি ইয়াৰ লগত আমি মোকাবিলা কৰি যাব লাগিব আৰু তাৰ কাৰণে এতিয়া কণ্ট্ৰভাৰ্চি বা সব আপুনি চাবচোন যেতিয়াই কিবা এটা ইছ্যু ওলাই তাৰ ফৰে কিছুমানে কয় বা এগেইনষ্টে কিছুমানে কয় চবৰে পইণ্টত চব নিজৰ পইণ্টত ৰাইট কিন্তু এতিয়া যেতিয়া এটা সমিলমিলে এটা ডিচিশ্যন ল'বৰ হয় তেতিয়া আমি চবৰে মানে যুক্তিটো চবৰে মিলাই মেলি আমি মানে এটা হেৰিত আহিব লাগিব এতিয়া সেই চৰকাৰে আচলতে আমাক বাদ দেখাওঁতা তেখেতসকলে ইমান দেৰি কিয় কৰি আছে মই সেইটোহে ভাবি আছিলোঁ আচলতে হয় সেইটো এটা অতি ডাঙৰ প্ৰশ্ন বেছি পলম কৰিছে আমি এটা সোণালী সুযোগ ফেব্ৰুৱাৰী মাৰ্চ মাহত হেৰুৱাইছোঁ পৰীক্ষা পাতিবৰ কাৰণে এইটো এটা আমাৰ সাংঘাতিক ডাঙৰ দুৰ্বলতা থাকি গ'ল দ্বিতীয় বিষয়টো হ'ল যে আমি এই সময়ছোৱাত বেছি পলম কৰি আছোঁ তৃতীয় এটা কথাটো হ'ল যে এই সময়ছোৱাটো আমি সিদ্ধান্ত ল'ব পাৰিম নে নোৱাৰিম সেইটো এটা আমাৰ সন্মুখত আজিও সন্দেহ আছে কাইলৈ কি সিদ্ধান্ত হ'ব সেইটো এটা ওপৰত এটা সন্দেহ আছে মই এপছুৰ সভাপতি ডাঙৰীয়া ওচৰলৈ গৈছোঁ দীপেন বড়ো ডাঙৰীয়া নাই মেট্ৰিকৰ ক্ষেত্ৰত প্ৰায় 3 লাখ ৰেগুলাৰ ষ্টুডেণ্ট হয় আৰু প্ৰায় 1 লাখ মানে 40,000ৰ ওপৰত মানে মোটামুটি আপোনাৰ 3 আৰু 1.5 মানে 4 লাখ মানে 40,000 ছাত্ৰ ছাত্ৰী মেট্ৰিকৰ এইবাৰ মানে পৰীক্ষাৰ উত্তীৰ্ণ হ'ব মানে এইটো হিচাপটো যি 1.5 লাখৰ মানে এটা মানে যি হিচাপ আছে সি 1.5 লাখৰ তেওঁলোকে প্ৰাইভেটত তেওঁলোকে যিহেতু মানে পৰীক্ষা দিলেহেঁতেন তো তেওঁলোকৰ ইভালুৱেশ্যন প্ৰক্ৰিয়াটো নিশ্চয় এটা জটিল বাকীখিনিৰ বাৰু নাইনটো থাকিব যোৱাবাৰ ফেইল কৰি যি এবাৰ পৰীক্ষা দিব মাৰ্কিং কৰে কাৰণ বেলেগ বেলেগ দুইটা পদ্ধতি অৱলম্বন কৰিব নোৱাৰে বা ফাৰ্ষ্ট অপশ্যন ছেকেণ্ড অপশ্যন থাৰ্ড অপশ্যন কোনটো বেটাৰ একচেপ্টেবল
মানে ফৰ্মুলা হয় বা মডেলিটি হয় যোনটো আৰ্হি আটাইতকৈ উত্তম হ'ব বা সকলো গাৰ্জেন বা ছাত্ৰ ছাত্ৰীসকলে একচেপ্ট কৰিব তাৰ ওপৰত নিৰ্ভৰ কৰিব তো 1.5 লাখ যি ছাত্ৰ ছাত্ৰী যিখিনিয়ে প্ৰাইভেটকৈ অৱতীৰ্ণ হ'ব যিবিলাক ৰেগুলাৰ নাছিল তেওঁলোকৰ ক্ষেত্ৰত আৰু বিশেষ আমি ভাবিব লগা আছে এইটো এটা এই ক্ষেত্ৰত আমি গুৰুত্বপূৰ্ণ বিষয় কৈছে জটিলতা আহি পৰিব এইটো এটা হয় যিসকলে যোৱাবাৰ পৰীক্ষা বেয়া কৰিছে এইবাৰ পুনৰ পৰীক্ষা দিব তেওঁলোকৰ কাৰণে কি ব্যৱস্থা হ'ব সেই 1.5 লাখ ছাত্ৰ ছাত্ৰীৰ সংখ্যাত কম নহয় আচলতে এইবাৰ যিমানে পৰীক্ষা দিব তাৰে আপুনি যদি চাই 50% 3 লাখৰ আধা সংখ্যকে যদি এইবাৰ তেনেধৰণে প্ৰাইভেট কৰি পৰীক্ষা দিয়ে মই ডক্টৰ শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ কৈছোঁ শৰ্মা ডাঙৰীয়া এইটো এটা ডাঙৰ প্ৰশ্ন হ'ব বাকীখিনি আমি মূল্যায়নৰ হয়তো বিভিন্ন ব্যৱস্থা পাম যদি কাইলৈ মূল্যায়নৰ কিবা এটা ফৰ্মুলা উলিয়ায়ো কিন্তু এইসকল 1.5 লাখ ছাত্ৰ ছাত্ৰীৰ কাৰণে কিন্তু একো উত্তৰ নাথাকিব হয় হয় মই সেই তেখেতসকলকে সামৰি মই এই কথাটো ক'ব বিচাৰিছোঁ আৰু নিশ্চয় বেছি সময় আৰু নাপামো মোৰ কথাটো হ'ল আছুৰ মাননীয় প্ৰধান সম্পাদকজনে যিটো আঙুলিয়াই দিলে যে কালি পৰহিলৈকে সেবাৰ কৰ্তৃপক্ষই কৈছিলে যে পূৰ্বতে অলপতে হৈ যোৱা পৰীক্ষাৰ কোনো পৰিসংখ্যা তেখেতসকলৰ হাতত নাই গতিকে তাৰ ভিত্তিত মূল্যাংকনো সম্ভৱ নহয় এটা কথা আৰু দ্বিতীয় এটা কথা অত্যন্ত গুৰুত্বপূৰ্ণ যে নৱম শ্ৰেণীৰ পৰীক্ষাৰ মূল্যাংকনৰ ভিত্তিত অথবা 10ম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাৰ বা বাছনি পৰীক্ষাৰ মূল্যাংকনৰ ভিত্তিতো আচলতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল্যাংকন কৰিব নোৱাৰি আমি সকলোৱে মই নিজকে ধৰি কৈছোঁ যে আমি চঞ্চল থাকোঁ 10ম শ্ৰেণীলৈকে আমাৰ গাত কথা নালাগে আৰু যেতিয়া বাছনি পৰীক্ষা হৈ যায় তেতিয়াহে আমি এটা পঢ়াৰ কাৰণে যিটো চিৰিয়াছ যিটো মন এইটো আমাৰ আহে আৰু ছাত্ৰ ছাত্ৰীবিলাকে আচৰিত ধৰণে সলনি হৈ যায় আমি হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক দেখিছোঁ যিবিলাকে সেই শেহৰ মাহকেইটাত প্ৰাণপণ কৰি পঢ়ে অত্যন্ত ভাল ফলাফল কৰিবলৈ সক্ষম হয় গতিকে পৰিসংখ্যাই য'ত নাই আৰু য'ত এইটো ধৰি লোৱাটো ভুল হ'ব সেই ক্ষেত্ৰত যে তেওঁলোকে আগতে যিটো পৰীক্ষা দিছিল তাৰ ফলাফলৰ ভিত্তিত পৰীক্ষা দিবলৈ যোৱাটো একেবাৰে অনিশ্চিত কথা হ'ব আৰু বড়ো ডাঙৰীয়া যিসকল ছাত্ৰ ছাত্ৰীৰ কথা ক'লে সেইসকলৰ কথাটো আৰু অত্যন্ত গুৰুত্বপূৰ্ণভাৱে আমি ল'ব লাগিব সেইকাৰণে মই এই কথাটো ক'ব বিচাৰিছোঁ যে জুনিয়ৰ কলেজৰ বজাৰ এখন তৈয়াৰ কৰি দিয়াটো যদি আমাৰ উদ্দেশ্য নহয় তেতিয়াহ'লে আমি ভাবিব লাগিব যে ছাত্ৰ ছাত্ৰীসকলক আমি এই অতিমাৰীৰ পৰা তেওঁলোকক অতিমাৰী কবলত নপৰাকৈ তেওঁলোকক ভেকচিন দিব লাগে তেওঁলোকৰ ৰেপিড এণ্টিজেন টেষ্ট কৰিব লাগে সেইখিনি আমি কৰি লৈ এটা বহল আহল পৰিৱেশত তেওঁলোকক বৰ্তমানৰ ব্যৱস্থাতে পৰীক্ষা দিবলৈ এইকাৰণে ক'ব লাগে যে বিকল্প ব্যৱস্থা গঢ়ি উঠা নাই বিকল্প ব্যৱস্থা ৰাতিটোৰ ভিতৰত গঢ়ি নুঠে ভুকুতে আমি কলটো পকাব নোৱাৰোঁ সেইকাৰণে আমি এটা শিক্ষা বছৰ ইতিমধ্যে 18 মাহ হৈ গ'ল আৰু কেইটামান যোৱা মানে 7 লাখ শিক্ষাবৰ্ষ বুলি কৈছোঁ 7 লাখ গোট শিক্ষাবৰ্ষ আমাৰ নষ্ট হ'ব এইটো যাতে নষ্ট নোহোৱাকৈ আমি তেওঁলোকক উৎকণ্ঠামুক্ত কৰিব পাৰোঁ চাপমুক্ত কৰিব পাৰোঁ নতুন নাৰী আৰু নতুন পুৰুষৰ নিৰ্মাণৰ কামটোত যাতে আমি তেওঁলোকৰ সহযোগী হ'ব পাৰোঁ সহানুভূতি সহকাৰে তাৰ বাবে মই বিনম্ৰভাৱে সকলোকে সচেষ্ট হ'বৰ কাৰণে আজিৰ পৰা কাইলৈ 24 ঘণ্টা সময়ো নাই জনমতক ইতিবাচকভাৱে গঢ়ি তুলিবৰ বাবে মই বিনম্ৰ আহ্বান জনালোঁ আমি এইখিনিতে এটা কথা মন কৰিব লাগিব যে বিকল্প ব্যৱস্থা আৰু পৰিপূৰক ব্যৱস্থা দুটা ব্যৱস্থাৰ কথা আমি ভাবিব লাগিব বিকল্প ব্যৱস্থা বুলি যদি কৈ থাকোঁ তেতিয়া অকণমান খুধনিটো থাকি যাব কাৰণ বিকল্প ব্যৱস্থা হ'বলৈ হ'লে চলি থকা ব্যৱস্থাটোতকৈ বিকল্প ব্যৱস্থাটো উন্নত হ'ব লাগিব কাৰণ যিটো ইতিমধ্যে আমি চলি আছোঁ সেই ব্যৱস্থাটো এৰি যদি অন্য এটা ব্যৱস্থাৰ মাজেৰে যদি মূল্যাংকন কৰিবলগীয়া হয় তেনেহ'লে যে জুনিয়ৰ প্ৰাইভেট স্কুলৰ আপোনাৰ টেষ্টৰ ৰিজাল্টবোৰ দিয়া নাই বৰ্ডত এতিয়া যদি দেৰিকৈ প্ৰেৰণ কৰে তাৰ কি কথাটো থাকিব যে তেওঁলোকে শুদ্ধ পঠাইছে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে এতিয়া বেছি নম্বৰ দি প্ৰেৰণ কৰিব এইবোৰতো সেবাৰ অদক্ষতা বা হাই ছেকেণ্ডেৰী কাউন্সিলৰ এইবোৰ অদক্ষতা তেওঁলোকৰ ব্যৰ্থতা তেওঁলোকে সময়ত কামটো কিয় কৰিব পৰা নাছিল এইটো তেওঁলোকৰ প্ৰতি এটা প্ৰশ্ন কৰিবলগীয়া আছে আচলতে আটাইতকৈ ডাঙৰ বিষয়টো হৈছে যে তেওঁলোকৰ অদক্ষতাৰ আচলতে প্ৰতিফল ভুগিছে ছাত্ৰ ছাত্ৰীয়ে ভুগিছে নিশ্চিতভাৱে এতিয়া আমি ভাবিব লাগিব যে এতিয়া যিটো ব্যৱস্থা চলি আছে তাৰ এটা পৰিপূৰক ব্যৱস্থা আমি বিচাৰ কৰি উলিয়াব লাগিব আৰু যদি আমি বিকল্প ব্যৱস্থাৰ কথা কৈ থাকোঁ তেতিয়া কিছু খেলিমেলি লাগিব কাৰণ বিকল্প ব্যৱস্থাটো নিশ্চিতভাৱে সকলোৱে এটা উন্নত ব্যৱস্থা হোৱাটো বিচাৰিব এতিয়া সেই বিকল্প ব্যৱস্থা তৈয়াৰ কৰাৰ সময় কিন্তু আমাৰ হাতত নাই গতিকে এটা পৰিপূৰক ব্যৱস্থাৰ মাজেৰে আমি কেনেকৈ এবাৰ আগবাঢ়ি যাব পাৰোঁ সেইটো চিন্তা চৰ্চা কৰিব লাগিব আৰু এই ক্ষেত্ৰত সেৱা আৰু সংসদৰ নিশ্চিতভাৱে ভুল আছে আমাৰ ছাত্ৰ ছাত্ৰীসকলক লৈ আজি 70টা দশক হৈ গ'ল 70 বছৰ হৈ গ'ল শিক্ষা ব্যৱস্থাটো তেখেতসকলে কোনো ধৰণৰ
সাল সলনি কৰিব পৰা নাই আগৰ ধৰণে পুৰণিকলীয়া ব্যৱস্থাৰে চলি আছে নতুন কোনো ধৰণৰ চিন্তা চৰ্চা নাই আৰু অলপ আগত বৰকটকী ছাৰে কোৱাৰ দৰে কণ্টিনিউৱাছ যিটো ইভালুৱেশ্যন প্ৰচেছ সেই প্ৰচেছটো তাত শূন্য বুলি ক'ব লাগিব সেৱা হওক সংকট হওক এই দুইটাতে কিন্তু শূন্য বুলি ক'ব লাগিব আৰু তাৰ ফল ভুগিছে আজি ছাত্ৰ ছাত্ৰীসকলে আৰু ইয়াতকৈ ডাঙৰ কথা হৈছে যে আমি ছাত্ৰ সন্থাই ফেব্ৰুৱাৰী আৰু মাৰ্চৰ ভিতৰত পৰীক্ষা পাতিবৰ কাৰণে আমি সেৱাক আমি যোগাযোগ কৰিছিলোঁ আৰু সেৱাও সেই সময়ত প্ৰস্তুত আছিল তেখেতসকলৰ হাতত প্ৰশ্ন কাকত আছিল তেখেতসকলৰ হাতত এনচাৰ স্ক্ৰিপ্ট আছিল ডিষ্ট্ৰিবিউশ্যন হৈ গৈছিল কেৱল চৰকাৰ এপ্ৰুভেল লেটাৰখনৰ কাৰণে তেখেতসকলে ৰৈ থাকিলে আৰু চৰকাৰে সেই সময়ত নিৰ্বাচনত তেখেতসকলৰ গাত বতাহ লাগিলে নিৰ্বাচনটো তেখেতসকলে পাৰ কৰিবলৈ বিচাৰিলে যাৰ কাৰণে এই 7 লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ তেখেতসকলে চিন্তা নকৰিলে যাৰ কাৰণে আমি এটা সোণালী সুযোগ হেৰুৱালোঁ আৰু এতিয়া আমি এই কথা বতৰাখিনি আলোচনা কৰি খুব অদৰকাৰীভাৱে ফেব্ৰুৱাৰী মাহত পৰীক্ষাটো আমি নাপাতিলোঁ নিশ্চিতভাৱে কাৰণ এখন একাডেমিক 20-25 জন পজিটিভ মানুহ আছিল তেতিয়া অসমত পৰিস্থিতি স্বাভাৱিক আছিল আৰু এখন একাডেমিক কেলেণ্ডাৰ আছিল যিখন আমি কৈ থাকোঁ যে ছাত্ৰ সন্থাই আমি এখন একাডেমিক কেলেণ্ডাৰ প্ৰস্তুত কৰিছিলোঁ সেই সময়ত 90 দশকতে আৰু সেইখন কেলেণ্ডাৰ মতে পৰীক্ষা হৈ থাকে আৰু আমি অতীজৰ পৰা জানো যে মেট্ৰিক পৰীক্ষা ফেব্ৰুৱাৰী মাহতে অনুষ্ঠিত হয় ধুনীয়াকৈ ফেব্ৰুৱাৰী মাহত পৰীক্ষা অনুষ্ঠিত কৰিব পাৰে সেৱা সাজু আছিল বুলি আমাক বাৰে বাৰে কৈ আছে কিন্তু চৰকাৰৰ এপ্ৰুভেলৰ কাৰণে ৰৈ থকাৰ কাৰণে তেখেতসকলে পৰীক্ষাটো অনুষ্ঠিত কৰিব নোৱাৰিলে আমি সেইকাৰণে ছাত্ৰ সন্থাই সময়ে সময়ে কৈ থাকোঁ যে সেৱা আৰু সংসদক সংস্কাৰৰ প্ৰয়োজন আছে সেৱা আৰু সংসদক স্বতন্ত্ৰভাৱে কাম কৰিবলৈ দিয়ক তাত বহুত IPS বিষয়া থাকে SCS বিষয়া থাকে যিসকলৰ চিন্তাধাৰা কিন্তু বেয়া নহয় তেখেতসকলে ভাল ভাল চিন্তা কৰে ছাত্ৰ ছাত্ৰীসকলৰ ন্যায়ৰ কথা চিন্তা কৰে ছাত্ৰ ছাত্ৰীসকলৰ পক্ষতে চিন্তা কৰে কিন্তু এই ছিষ্টেমটোৰ কাৰণে যে তেখেতসকলে ৰৈ থাকিব লাগে চৰকাৰী এই নেতা মন্ত্ৰীসকলৰ কাৰণে যেতিয়া ৰৈ থাকিব লাগে তেতিয়া গোটেই ব্যৱস্থাটো কিন্তু কেৰু নাহে খেলি মেলি আহে যাৰ কাৰণে বহু ক্ষেত্ৰত কিন্তু ৰৈ যাবলগীয়া হয় গতিকে সেৱা আৰু সংসদক কেনেকৈ স্বতন্ত্ৰভাৱে কাম কৰিবলৈ দিব পাৰি আৰু কেনেকৈ সংস্কাৰ কৰিব লাগে এই কথা বতৰাবিলাক কিন্তু এতিয়া আমি আলোচনা কৰিবৰ কাৰণে সময় আহি পৰিল হয় এইটো এটা বৰ গুৰুত্বপূৰ্ণ কথা হ'ব এই মুহূৰ্তত এইটোৱে মই আগতেও কৈছোঁ যিটো আমাৰ এটা শিক্ষা যিটো ব্যৱস্থা সেইটো আচলতে শুধৰণি এতিয়া বাৰুকৈ মানে আমাক ক'ভিডে শিকাইছে আচলতে এনেও যি ধৰণেৰে আমাৰ সেৱাৰ যিসমূহ শিক্ষানুষ্ঠান সেইসমূহে মানে যি ধৰণেৰে গোটেই ইণ্টাৰনেল যিখিনি এছেছমেণ্টৰ কোনো ব্যৱস্থা নাই আৰু চবৰে পৰীক্ষা পাতা পদ্ধতিও বেলেগ বেলেগ এতিয়া এটা সেইকাৰণে এটা ধৰণেৰে মানে অকণমান নতুনত্ব আনি পেলাই আগলৈ যাতে এতিয়াতো এইখিনি ল'ৰা ছোৱালী যি হ'লেই আগলৈ যাতে আমি এইটো এটা শিক্ষা হিচাপে যাতে লৈ পেলাই এটা নতুন তাৰমানে এটা দিশ ইয়াৰ পিছত যাতে নহয় কাৰণ থাৰ্ড ৱেভো আহিব ইয়াৰ পাছৰ বছৰটোলৈও যাতে নহয় এই কথাটো এই বছৰ বিপদটো আছেই অহা বছৰৰ কাৰণে কি কৰিব অহা বছৰ শিক্ষাবৰ্ষটো আমাৰ আৰম্ভ হ'বই সেইটোৰ কাৰণে কিন্তু সেৱা হাইজিনিক কাউন্সিলে ভাবিছে নিচিনা মোৰ লগা নাই তেওঁলোকে বৰ্তমানটো লৈ আছে ভৱিষ্যতলৈ যে কাম কৰিব লাগিব CBSE কিন্তু নিজৰ কাম কৰি গৈছে এইটো এটা বিপদ ভাবিলেহেঁতেন প্ৰথম যেতিয়া ক'ভিডত হৈ আছিলে তাৰ পিছতে ভাবিব লাগিছিল যে ছেকেণ্ড ৱেভটো আহিব বুলি চিকিৎসকসকলে কৈ আছিল বিজ্ঞানীসকলে কৈ আছিল ৰিচাৰ্চ কৰি যে ছেকেণ্ড ৱেভ আহিব তেওঁলোকে গমো পাইছিল ছেকেণ্ড ৱেভটো আহিব বুলি তাৰপিছতো কোনো ধৰণৰ ব্যৱস্থা সেই সময়ত নল'লে আমি বাৰে বাৰে যোগাযোগ কৰি আছিলোঁ যে আমি এটা পদ্ধতি সৃষ্টি কৰিব লাগে পুৰণিকলীয়া শ্ৰেণীকোঠা পাঠদানৰ বাহিৰে আমাৰ শিক্ষা ব্যৱস্থাটোত অন্য কোনো বিকল্প ব্যৱস্থা নাই এতিয়া আমি চিন্তা চৰ্চা কৰি আগবাঢ়ি যাব লাগে কিন্তু দেখিবলৈ পালোঁ যে কোনো সেই সময়ত আগবাঢ়ি অহা পৰিলক্ষিত নহ'ল সকলোৱে নিৰ্বাচনৰ সময়ত ব্যস্ত হৈ গ'ল ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ কোনো কথা বতৰা নহ'ল এতিয়া আমি কিন্তু যি হ'ল হৈ গ'ল আমি এতিয়া এইটো পৰিস্থিতিৰ দাস বুলি আমি মানি ল'ব লাগিব এতিয়া কিন্তু আমি এটা নতুন ব্যৱস্থাৰ সৃষ্টি কৰিব লাগিব যে থাৰ্ড ৱেভ বা ইয়াৰ পাছৰ ছাত্ৰ ছাত্ৰীসকলে যাতে এনেকুৱা ধৰণৰ সমস্যাৰ কাৰণে তেখেতসকলৰ শৈক্ষিক বৰ্ষ বা তেখেতসকলৰ শিক্ষা জীৱনটো যাতে অন্ধকাৰ নহয় তাৰ কাৰণে আমি ব্যৱস্থা ল'ব লাগিব আৰু এইবাৰো কিন্তু মই এটা কথা ক'ব বিচাৰোঁ যে ছাত্ৰ ছাত্ৰীসকলে কিন্তু তেখেতসকলে সন্তুষ্ট হ'ব লাগিব তেখেতসকলৰ নম্বৰটোক লৈ তেখেতসকলৰ যি মূল্যাংকন ব্যৱস্থা সেই ব্যৱস্থাটোক লৈ ছাত্ৰ ছাত্ৰীসকল অভিভাৱকসকল কিন্তু সন্তুষ্ট হ'ব লাগিব যদি সন্তুষ্ট নহয় কিন্তু গোটেই প্ৰক্ৰিয়াটো কিন্তু আৰু লেহেমীয়া হৈ গৈছে এতিয়া যদি চৰকাৰী স্কুলসমূহে টেষ্টৰ নম্বৰবোৰ পঠাইছে প্ৰাইভেট স্কুলে যদি পঠোৱা নাই কোনো কাৰণতে সন্তুষ্ট হ'ব নোৱাৰে একাংশই বেছি নম্বৰ পাব একদম নিশ্চিন্ত থাকক একাংশ প্ৰাইভেট স্কুলৰ ল'ৰা ছোৱালীক সাংঘাতিক উদাৰ মাৰ্কিং কৰিব চৰকাৰী স্কুলখিনিয়ে এটা যথোচিত নম্বৰ দিব আৰু এইটোতো এটা বৃহৎ আন এটা খেলি মেলিলৈ যাব একাংশ লোকক আমি হতাশাগ্ৰস্ত ছাত্ৰ ছাত্ৰীহে সৃষ্টি কৰাৰ নিচিনা হ'ব কাৰণ গড়েৰে আমি উত্তমখিনি সদায় আমি হেৰি কৰা হ'ব কম পোৱাখিনিক বেয়াখিনিক আমি গড়লৈ আনিম কিন্তু ওপৰখিনিও আমি গড়লৈ আনিম গড়ত সেইটো আটাইতকৈ ডাঙৰ সমস্যা আমি যদি গড় হিচাপে যদি এটা এভাৰেজ যদি আমি এটা ফৰ্মুলা লওঁ আমি আলোচনা কৰি থাকিম এটা চমু বিৰতিৰ পিছত প্ৰশ্নবোধকলৈ স্বাগতম জনাইছোঁ আৰু বিষয় জটিল গুৰুত্বপূৰ্ণ আৰু 24 ঘণ্টাৰ ভিতৰত ইয়াৰ উত্তৰ ওলাব লাগিব এই প্ৰশ্নৰ উত্তৰ ওলাব লাগিব আমি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় পাতিলোঁ ইতিমধ্যে চৰ্চা কৰিছোঁ মই ডক্টৰ বৰকটকী ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ আৰু আপোনাৰ পৰা শেষ কাইলৈ বৈঠকখনৰ কাৰণে শিক্ষা বিভাগক
আপুনি এগৰাকী শিক্ষাবিদ হিচাপে শিক্ষকতা দীৰ্ঘদিন ধৰি কৰিছে, মহাবিদ্যালয়ৰ অধ্যক্ষ। আপোনাৰ কি পৰামৰ্শ, মূল পৰামৰ্শকেইটা কি হ'ব? ইয়াত যিকেইটা কথা উত্থাপন হৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ যাতে কোনো কাৰণত অন্যায় কৰা নহয়, এনেকুৱা ধৰণৰ বিষয়কেইটা যে উত্থাপন হৈছে, মই এটা উদাহৰণ দিব খুজিছোঁ। মই আজি কে বেণুগোপালে যিটো সুপ্ৰিম কোৰ্ট দাখিল কৰা যিখন মানে CBSEৰ মাৰ্কিং ফৰ্মুলা, মই অকণমান তাৰ ড্ৰাফ্ট এটা কপি এটা মই যোগাৰ কৰি আনি পেলাই চাইছিলোঁ। তাতে মই দেখিছোঁ যোনে যোৱা বছৰ তেওঁলোকৰ যিটো মেট্ৰিকৰ পৰা নিয়া নম্বৰ 11ৰ নম্বৰ দি পেলাই যিটো মাৰ্কিং ছিষ্টেম কৰিছে, সেই ছিষ্টেমত কিন্তু 80% পোৱা, মেট্ৰিকত 80% পোৱা ছোৱালী বা ল'ৰাজনে এই ছিষ্টেমত কিন্তু তেওঁলোকে 95% পোৱালৈকে মানে সুবিধা এটা দেখিছোঁ মই। আৰু প্ৰেক্টিকেল থকা ছাবজেক্টত মই অংক এটা কৰি চাইছিলোঁ। প্ৰেক্টিকেল থকা ছাবজেক্টত তেওঁলোকৰ যিটো ফৰ্মুলা মানে 80% যোনে মেট্ৰিকত পাইছে, এই ফৰ্মুলা মেট্ৰিকৰ পৰা নম্বৰ আনি হ'লে তেওঁ 95% তেওঁলোকে পাব মানে এই ফৰ্মুলাটো হ'ব। মই CBSE দিয়া CBSEটো কিন্তু এটা কথা, তেওঁলোকে দিয়া যিখন মানে তেওঁলোকৰ নিৰ্দেশনা মাৰ্কিং ফৰ্মুলাত, কিন্তু প্ৰাইভেটৰ কথাটো ইয়াত যিটো ইয়াত ওলাইছে তাত কিন্তু প্ৰাইভেটসকলক এটা বেনিফিট দিয়া নাই। গতিকে সেইটো কিন্তু এটা কথা ইয়াত যিহেতু আমাৰ বড়ো ডাঙৰীয়া প্ৰাইভেটৰ কথাটো উলিয়াইছে, প্ৰাইভেটৰ কথা তাত কিন্তু ওলোৱা নাই। গতিকে প্ৰাইভেটৰ কথাটো কি হ'ব আৰু তেওঁলোকৰ কাৰণে এটা ফিজিকেল এক্সামিনেশ্যন হ'ব নেকি, এইটো CBSE কিন্তু সেইটো বিষয়ে এটা বিষয়ত নিৰ্দেশন এটা দিছে। এতিয়া কথা হ'ল কি অসমত কি হয় আমি তাৰ কাৰণে অপেক্ষা কৰিব লাগিব। আৰু এটা কথা পৰাগমণি মই দেখিছোঁ যে আমাৰ অসমত তাৰমানে চহৰীয়া অঞ্চলত বহুতো ছাত্ৰ ছাত্ৰী কিন্তু এতিয়া CBSEত পঢ়ে। CBSE তেওঁলোকৰ চৰকাৰী স্কুলতো পঢ়ে, CBSE চিলেবাছটো এফিলেটেড কিছুমান প্ৰাইভেট স্কুলো আছে। আৰু তাৰ বিপৰীতে কিন্তু এটা সংখ্যক আমাৰ ষ্টেট বৰ্ডৰ অধীনত পঢ়ি আছে। এতিয়া এই CBSE ল'ৰাখিনিয়ে যিটো বেনিফিট পাইছে, মই ভাবোঁ তেনেকুৱা বেনিফিটটো মই ভাবোঁ যে আমাৰ ষ্টেট বৰ্ডত থকা ল'ৰা ছোৱালীখিনিও সমানে পোৱা উচিত, তেওঁলোকে তাৰ পৰা বঞ্চিত হ'ব নালাগে। তাৰ লগত মই আৰু এটা কথা ক'ব খোজোঁ, যদি আপুনি মোক 1 মিনিট সময় দিয়ে, যে আমি এটা ছাৰ্ভে চলাইছোঁ নগাঁও কলেজ অট'নমাছৰ জৰিয়তে গাঁও অঞ্চলত, নগাঁও, মৰিগাঁও আৰু হোজাই, নগাঁও, মৰিগাঁও, কাৰ্বি আংলঙত। তাত দেখোন 20% আমাৰ মানুহে এতিয়াও মানে ক'ভিডটো পাত্তাই নিদিয়ে, তেওঁলোকে মানে এটা কমন চৰ্দি জ্বৰ বুলি ভাবে। আপোনাৰ 25% মানুহে এতিয়াও ক'ভিডটো তাৰমানে ক'ভিডৰ SOP বিষয়ে SOP মানে কি সুধিলে প্ৰশ্নটো উত্তৰ দিছে যে আমি নাজানো। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যোগেদি আমি এটা জৰীপ চলাইছিলোঁ। তো এইটো এটা আচৰিত কথা, এতিয়া এনেকুৱা এটা অৱস্থা য'ত আমি থাৰ্ড ৱেভক লৈ সন্তুষ্ট হৈ আছোঁ, ছেকেণ্ড ৱেভত ইমান মানুহ মৰিছে, মৃত্যুৰ মিছিল হৈছিলে মাজতে, বহুত চিনাকি মানুহ মৰি গৈছে, বহুতৰ মোবাইল নাম্বাৰ আমি ডিলিট কৰি দিছোঁ, বহুত প্ৰতিভাৱান মানুহ মৰি গৈছেগৈ। তাৰপাছত এতিয়াও আমাৰ এনেকুৱা মানুহ আছে, ইমান % মানুহে এতিয়াও আপোনাৰ গাঁৱত তেওঁলোকে ক'ভিডটো লৈ পেলাই চিন্তিতই নহয়, তেওঁলোকে দৈনন্দিন কাম কৰি আছে, হাজিৰা কৰি আছে, কিবা খেতি পথাৰ কৰি আছে, শ্ৰমিক হিচাপে কাম কৰি আছে, কোনোবাই অফিচত এটা পিয়নৰ চাকৰি কৰি আছে, এই লেভেলত বা কোনোবা 2জন অফিচতো কাম কৰি আছে, অফিচাৰ ৰেংকতো আছে, তেওঁলোকে কিন্তু এইটো বেছি পাত্তা নিদিয়ে। আৰু ৰাতিপুৱা আপুনি বজাৰখন খুলিলে দেখিব চব মানুহ বজাৰত গৈ আছে, কোনো ধৰণৰ মানে তেওঁলোকৰ এই বিষয়ে বস্তু কিনাত খুব আগ্ৰহী, বেমাৰটো লৈ ইমান সচেতন নহয়। এই ক্ষেত্ৰতো আমাৰ কৰিবলগীয়া কাম কিছুমান আছে। যোৱা 3 দিন ধৰি শৰাইঘাট দলঙত দিনটোৰ 12 ঘণ্টাই যাম, দিনটোৰ 12 ঘণ্টা যাম কেনেকৈ হৈছে শৰাইঘাট দলঙত? তাৰমানে এইটো কথা, শৰাইঘাট দলঙত জাম হ'বলগীয়াকৈ গাড়ী চলি আছে প্ৰগতি তেনেদৰে। গতিকে আমি যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ লগে লগে মানুহখিনি সচেতন নকৰোঁ, ৰাইজক সচেতন নকৰোঁ, তেনেহ'লে এই বেমাৰটো কিন্তু সহজে কমাৰ লক্ষণটো মই দেখা নাই। গতিকে এইটোত মই অলপ উদ্বিগ্ন। গতিকে মানুহক সচেতন কৰাৰ দায়িত্বটো আমাৰ কেৱল চৰকাৰৰ নহয়, আমাৰ NGO, আমাৰ বিভিন্ন সংগঠনৰো দৰকাৰ আছে মই অনুভৱ কৰোঁ। আৰু তেতিয়াহ'লে আমি ভৱিষ্যতৰ পৰিকল্পনা কৰিব পাৰিম। যদি ভৱিষ্যতৰ পৰিকল্পনা মানুহক সচেতন কৰি লৈ যাব নোৱাৰোঁ, তেনেহ'লে এনেকুৱা বিপদ আকৌ আহিব, বেলেগ ৰাজ্যবোৰে পৰীক্ষা পাতিব, ৰিজাল্ট দিব, বেলেগ ৰাষ্ট্ৰবোৰত কোনো শিক্ষাবৰ্ষ নষ্ট নহ'ব, আৰু আমি এনেকৈ দুখ কৰিয়ে ৰৈ থাকিব লাগিব। মই সদায় এনেকৈ দুখ কৰাৰ বিষয়ত মই নাই, এতিয়া পৰিকল্পনা কৰি প্লেনিং কৰি আমি আগুৱাই যাব লাগিব। আৰু যিটো আমাৰ কণ্টিনিউৱাছ ইভালুৱেশ্যন শংকৰেও এইটো ছাপোৰ্ট কৰিছে, বৰুৱা ডাঙৰীয়া, মই এইটো ভাল লাগিছে, আমাৰ বড়ো ডাঙৰীয়াও আছে, মই এইটো ৰিকুৱেষ্ট কৰোঁ আমি সকলোৱে এটা কণ্টিনিউৱাছ ইভলিউশ্যন যদি চলি থাকে, তেনেহ'লে ভৱিষ্যতে এনেকুৱা ক'ভিড 10টা ক'ভিড আহিলে আমি জয় কৰিব পাৰিম বুলি মই ভাবোঁ। হয়, মই যোৰহাটলৈ গৈছোঁ, শৰ্মা ডাঙৰীয়া, ডক্টৰ শৰ্মা ডাঙৰীয়া। হেল্ল', শুনি আছোঁ আপোনাৰ কথা। শৰ্মা ডাঙৰীয়া, হয়, মই বৰুৱা ডাঙৰীয়া ওচৰলৈ আহিছোঁ। নিশ্চিতভাৱে ছাৰে কোৱাৰ দৰে এই মুহূৰ্তত কিন্তু কণ্টিনিউৱাছ যিটো ইভালুৱেশ্যন, সেই ইভালুৱেশ্যন প্ৰচেছটো যদি আমাৰ আগৰ পৰা চলি থাকিলেহেঁতেন, আমাৰ কিন্তু এইবিলাক বিপদ নহ'লেহেঁতেন। আৰু দ্বিতীয়তে যেতিয়া CBSEৰ যিটো ফৰ্মুলা লৈছে, দশম শ্ৰেণীৰ 30%, একাদশ শ্ৰেণীৰ 30%, অৰ্থাৎ 30-30-40 যিটো ফৰ্মুলা লৈছে, সেই ফৰ্মুলাটো আকৌ আমাৰ এইবাৰ দ্বাদশ শ্ৰেণীৰ কাৰণে কিন্তু বৰ দিগদাৰ হ'ব। কাৰণ দশম শ্ৰেণীটো ঠিকে আহিব, একাদশ শ্ৰেণীৰ পৰীক্ষা আমাৰ অনুষ্ঠিত হোৱা নাই, কিন্তু CBSEৰ অনুষ্ঠিত হৈছে। দ্বাদশ শ্ৰেণীৰ যিটো প্ৰি টেষ্ট হৈছে, সেই প্ৰি টেষ্টটো ক'ত অনুষ্ঠিত হৈছে, ক'ত নাই হোৱা, কোনখনে পাতিছে, কোনখনে নাই পতা, তাৰ
তথ্যই নাই গতিকে তাৰ ওপৰত যদি ভিত্তি কৰি এটা নম্বৰ দিয়ে সেইটো কিন্তু গুণগত মূল্যাংকন নহ'ব ছাত্ৰ ছাত্ৰীসকলক জীৱনক লৈ হেতালি খেলা হ'ব আৰু ঠিক সেইদৰে ক্লাছ 10ৰ ক্ষেত্ৰত যদি 9ৰ মাৰ্কছ লৈ বা হাফ ইয়াৰলি মাৰ্কছ লৈ যদি পৰীক্ষা মূল্যাংকন কৰা হয় সেইটো কেতিয়াও গুণগত মূল্যাংকন নহ'ব আৰু এই ক্ষেত্ৰত আমি এতিয়া এটা কথাত উপনীত হৈছোঁ যে এখন মাৰ্কশ্বিট কিন্তু চৰকাৰে প্ৰস্তুত কৰিবই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আৰু সেই মাৰ্কশ্বিটখন লৈ অনাগত দিনত ছাত্ৰ ছাত্ৰীসকলে শৈক্ষিক জীৱনত আগবাঢ়ি যাব লাগিব এতিয়া কথা আহিছে যে CBSEৰ যিখন মাৰ্কশ্বিট আৰু আমাৰ যিখন সেৱাৰ পৰা মাৰ্কশ্বিট হ'ব সেই মাৰ্কশ্বিটখন লৈ ছাত্ৰ ছাত্ৰীসকলে কিন্তু প্ৰতিযোগিতামূলক পৰীক্ষাত বা একাদশ শ্ৰেণীত ভাল ভাল কলেজ মহাবিদ্যালয়ত নামভৰ্তি কৰিবৰ কাৰণে তেখেতসকলে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব লাগিব এই ক্ষেত্ৰত কিন্তু চৰকাৰে এটা ইউনিফৰ্ম ব্যৱস্থা কৰিব লাগিব আৰু মহাবিদ্যালয়সমূহেও কিন্তু এটা ইউনিফৰ্ম ব্যৱস্থা কৰিব লাগিব যাতে এটা এণ্ট্ৰেঞ্চ পাতক আপোনালোকে এণ্ট্ৰেঞ্চ এটা পাতি সেই মাৰ্কশ্বিটখনৰ ওপৰতে ভিত্তি কৰি যিয়ে সৰহ নম্বৰ পাইছে সেই নম্বৰৰ ভিত্তিত ছিট নিদি পেলাই আপোনালোকে এটা এণ্ট্ৰেঞ্চ পৰীক্ষা পাতক সেই এণ্ট্ৰেঞ্চত যিসকলে কৃতকাৰ্যতা লাভ কৰিব তেখেতসকলক ছিট দিয়াৰ ব্যৱস্থা কৰক তেতিয়া সেই মাৰ্কশ্বিটখনৰ ওপৰত ভিত্তি কৰি কাৰো তেতিয়া ক'বলগীয়া নাথাকিব এনেকুৱা ধৰণৰ কিছুমান কথা কিন্তু আমি ভাবিব লাগিব নহ'লে কিন্তু একাদশ শ্ৰেণীত নামভৰ্তি কৰাৰ সময়তে ছাত্ৰ ছাত্ৰীসকলৰ মনত এটা বেদনা থাকি যাব যে মই যদি নিজেই পঢ়ি পৰীক্ষাটো দিলোহেঁতেন মোৰ মাৰ্কশ্বিটখন ইয়াতকৈ ভাল হ'লহেঁতেন মই কিন্তু কটন মহাবিদ্যালয় JB মহাবিদ্যালয় বা দিল্লী মহাবিদ্যালয়ত মই কিন্তু লাভ কৰিবলৈ কাৰণে কিন্তু CBSEৰ নিচিনা এটা অপশ্যন ৰাখিব পৰা যায় নাযায় যে পিছত 3 মাহৰ পিছত 4 মাহৰ পিছত এটা বেটাৰমেণ্ট পৰীক্ষা যি নিজৰ নম্বৰক লৈ অসন্তুষ্ট তেওঁলোকে পৰীক্ষা দিব বেটাৰমেণ্ট হ'ব বেটাৰমেণ্টৰ চাইখন ফাইনেল যেতিয়ালৈকে মহাবিদ্যালয়সমূহত আকৌ নামভৰ্তি প্ৰক্ৰিয়াটো চলি যাব নামভৰ্তি প্ৰক্ৰিয়াৰ পৰা যেতিয়া ছাত্ৰ বা ছাত্ৰীগৰাকী দশমৰ কাৰণে হয়তো কৰিব পৰা যাব হয় নামভৰ্তি প্ৰক্ৰিয়াটো যেতিয়া ছাত্ৰ বা ছাত্ৰীগৰাকী বঞ্চিত হৈ যাব এখন ভাল মহাবিদ্যালয়ৰ পৰা তেতিয়া কিন্তু এতিয়া মানসিক হাৰাশাস্তিত ভুগি আছে তেতিয়া কিন্তু আৰু বেছি মানসিক হাৰাশাস্তিত ভুগিব গতিকে এই বিষয়বিলাক কিন্তু আমি এতিয়া চকু ৰখা উচিত আৰু আমি এতিয়াও আশা ৰাখিছোঁ যে সেৱা আৰু সংসদে তেখেতসকলে আলোচনাত বহি আছে শিক্ষাবিদৰ লগত আলোচনাত বহিছে আৰু তেখেতসকলক আমি আশা ৰাখিছোঁ আমাৰো শুভবাৰ্তা আছে যে এটা ভাল তেখেতসকলে ফৰ্মুলা তেখেতসকলে তৈয়াৰ কৰক যিটো সকলোৰে কাৰণে গ্ৰহণযোগ্য হওক আৰু এটা গুণগত মূল্যাংকনৰ ভিত্তিত ছাত্ৰ ছাত্ৰীসকলক যাতে আগবঢ়াই লৈ যাব পাৰে তাৰ ব্যৱস্থা কৰক আৰু যদি ব্যৱস্থা কৰিব পাৰে তেনেহ'লে আমি ভাবিম যে তেখেতসকলৰ আগত অপশ্যন আছিলে তেখেতসকলে কৰিলে আৰু আমি সকলোৱে সেই ব্যৱস্থাটোক গ্ৰহণ কৰি পেলাই আমি আগবাঢ়ি যাব লাগে আৰু নহ'লে কিন্তু এই বিতৰ্কটো কেতিয়াও উৰ নপৰিব ছাত্ৰ ছাত্ৰীসকলে সদায় দুমোজাত থাকিব আৰু এনেকৈ কিন্তু এটা শৈক্ষিক বৰ্ষ নষ্ট হৈ যাব যিটো আমি ছাত্ৰ সন্থাই বিচৰা নাই দিবেন বড়ো ডাঙৰীয়া বক্তব্য শুনিছে আপুনি নাই আমি সেৱা আৰু কাউন্সিল কৰ্তৃপক্ষৰ লগত বিভিন্ন সময়ত বিভিন্ন লানি আমাৰ আলোচনা হৈছে আৰু কিছু অফিচিয়েল কিছু আনঅফিচিয়েল আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে বা এটা সহমত সিদ্ধান্তত আহিবৰ কাৰণে আমি নিজৰ কথাও ব্যক্ত কৰিছোঁ বা সেৱা আৰু কাউন্সিলে নিজৰ কথাও ব্যক্ত কৰিছে যিহেতু তেওঁলোকে পৰীক্ষাৰ লগত সদায় জড়িত হৈ আছে তো আজি সুপ্ৰিম কোৰ্টে যি ৰায়দান বা মানে CBSE কৰ্তৃপক্ষৰ পৰা সুপ্ৰিম কোৰ্টক যি এটা তেওঁলোকে ষ্টেটমেণ্ট দাঙি ধৰিছে যে ক্লাছ 10ত 30%, ক্লাছ 11ত 30% আৰু ক্লাছ 12ৰ পৰা 40% ইণ্টাৰনেল এছেছমেণ্ট আৰু প্ৰেক্টিকেল সামৰি পেলাই ক্লাছ 12ৰ ৰিজাল্টটো তেওঁলোকে তৈয়াৰ কৰাৰ কাৰণে যি সিদ্ধান্তত মানে তেওঁলোকে অৱতীৰ্ণ হৈছে বা তেওঁলোকে সিদ্ধান্তত সহমত হৈছে তো অসমৰ ক্ষেত্ৰত সেৱা আৰু কাউন্সিল দুয়োটা পৰ্যায়ত এইটো এটা মানে ধাৰণা কৰা হৈছে বা তেওঁলোকে আমাক কৈছে যে কাউন্সিলৰ ক্ষেত্ৰত 26/2/2021 ফেব্ৰুৱাৰী মাহত তেওঁলোকে এটা অৰ্ডাৰ জাৰি কৰিছিল সকলো শিক্ষা অনুষ্ঠান যিবিলাক কলেজ আৰু হায়াৰ ছেকেণ্ডাৰী জুনিয়ৰ কলেজ আছে তেওঁলোকে মানে কম্পালচৰি টেষ্ট পাতিব লাগে আৰু এই অৰ্ডাৰটি সকলো শিক্ষা অনুষ্ঠানবিলাকে প্ৰায় মানে এই এক্সাম অনুমান ধাৰণা কৰিছে কিন্তু তেওঁলোকৰ হাতত সঠিক তথ্য নাই যে কিমানখন অনুষ্ঠানে এই পৰীক্ষাটো পাতিছে বা কিমানখনে পাতা নাই সেইটো তেওঁলোকৰ সঠিক তথ্য এতিয়ালৈকে মজুত তেওঁলোকে ল'ব পৰা নাই বা তেওঁলোকে এইটো কল কৰি আছে দ্বিতীয় কথাটো হ'ল যে ক্লাছ 10ৰ ক্ষেত্ৰতো যেতিয়া মেট্ৰিক পৰীক্ষা দিবলৈ যায় তাৰ আগে সিলেকশ্যন টেষ্ট বা প্ৰি ফাইনেল টেষ্ট এটা পাতা মানে তাতে মানে তাত তেওঁলোকে এইটো কণ্ডাক্ট কৰে এই বছৰ এই হাইস্কুলৰ ক্ষেত্ৰত ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে মানে টেষ্ট যি পাতিছিল এইটো কিমান সংখ্যক শিক্ষা অনুষ্ঠানে মানে কিমান সংখ্যক ছাত্ৰ ছাত্ৰীক লৈ পেলাই এই এক্সামটো পাতিছিল ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব আৰু যদি তেওঁলোকে দুয়োটা টেষ্ট কাউন্সিল আৰু হাই ছেকেণ্ডাৰী যদি পাতিছিল আৰু মানে হাফ ইয়াৰলি যি এক্সাম সেই এক্সামৰ যদি ৰিজাল্ট আছে সেইটো এটা পদ্ধতি হ'ব পাৰে আনপিনিটি হোম বেছড প্ৰক্ৰিয়াৰ কথা কৈছে কিন্তু হোম বেছড মানে যোনটো এছাইনমেণ্ট সেই এছাইনমেণ্টত কিছু স্বচ্ছ আৰু নিকাৰ সন্দেহত আৱদ্ধ থাকে সদায় কাৰণ এইটো বিভিন্নজন ইয়াৰ লগত জড়িত হৈ থাকিব পাৰে বা বিভিন্নজনে সুবিধা ল'ব পাৰে তো ইয়াৰ কাৰণে উত্তম আৰু স্বচ্ছ আৰু নিকা
আটাইবিলাকৰ গ্ৰহণযোগ্য এটা মানে সিদ্ধান্তলৈ উপনীত হ'ব লাগিব আৰু অহাকালি গম পাম যে শিক্ষা বিভাগ বা সেৱা আৰু কাউন্সিলে কি আৰ্হি এই মিটিংখনত আমাক মানে দাঙি ধৰে আৰু ইয়াৰ ওপৰত ভিত্তি কৰি পেলাই নিখিল বড়ো ছাত্ৰ সন্থা সদৌ অসম ছাত্ৰ সন্থা আন ষ্টেক হোল্ডাৰবিলাকে আমি সহমত বা আমাৰ যি আৰ্হি সেইটো আমি তেওঁলোকক মানে কৈ পেলাই এটা সিদ্ধান্তত উপনীত হ'ব লাগিব আৰু এই সিদ্ধান্তৰ যোগেদি অসমৰ ছাত্ৰ ছাত্ৰীক বৰ্তমান কঠিন আৰু জটিল পৰিৱেশত এটা ৰাস্তা এটা দিশ এটা ৰোডমেপ তেওঁলোকক এটা সকাহ দিব লাগিব আৰু তেওঁলোকক বিচৰাকে এটা ভাল ৰিজাল্ট তৈয়াৰ কৰি পেলাই আগন্তুক শিক্ষাবৰ্ষ যাবৰ কাৰণে কম্পিটিটিভ এক্সামৰ যাবৰ কাৰণে হয় হয় বা বৰ ডাঙৰীয়া মই যোৰহাটলৈ গৈছোঁ ডক্টৰ শৰ্মা ডাঙৰীয়া আছে শৰ্মা ডাঙৰীয়া শেষ আপোনাৰ কি পৰামৰ্শ হ'ব মোৰ পৰামৰ্শ আৰু নাই মই যথেষ্টখিনি কথা ক'বলৈ সুযোগ পালোঁ আপোনাৰ বদান্যতাত মই মাত্ৰ দুটা ইংৰাজী আপ্তবাক্য কওঁ এটা বাক্য বেটাৰ লেট দেন নেভাৰ প্ৰথম বাক্য দ্বিতীয় বাক্যটো হৈছে ডাছ ফাৰ এণ্ড ন' ফাৰ্ডাৰ বহুত হ'ল আৰু পলম কৰিব নালাগে আৰু দুটা 1 মিনিটৰ সাধু কথা কওঁ একলব্য বুলি আমাৰ ইতিহাসৰ আমাৰ মহাভাৰতৰ এজন ছাত্ৰ আছিলে তেওঁক কিন্তু আমি শিক্ষা দিব পৰা নাছিলোঁ শিক্ষা তেওঁ নিজে লৈছিলে অৱশেষত আমি তেওঁৰ বুঢ়া আঙুলিটো গুৰু দক্ষিণা হিচাপে লৈ ল'লোঁ তেনেকুৱা যাতে নহওক আৰু এটা কাহিনী শেষ কাহিনী জুপিটাৰৰ স্বৰ্গত পোহৰ আছিলে পৃথিৱীত পোহৰ নাছিলে প্ৰমিথিউছ নামৰ এজন প্ৰতিশ্ৰুতিসম্পন্ন ডেকা ল'ৰাই স্বৰ্গৰ পৰা পোহৰ আনি পৃথিৱী পোহৰৰ অপৰাধত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিলে জুপিটাৰৰ দ্বাৰা আৰু এটা শগুন লগাই দিয়া হৈছিলে প্ৰতিদিনা ৰাতি প্ৰমিথিউছৰ কলিজাটো শগুনে নিঙাৰি নিঙাৰি খাই পিছদিনা গজি উঠে আমাৰ নতুন প্ৰজন্মক আমি প্ৰমিথিউছ হ'বলৈ এৰি দিব নোৱাৰোঁ তেওঁলোকৰ পৰা আমাৰ বহুত আশা আছে বহুত আশা এই প্ৰত্যেকজন প্ৰতিশ্ৰুতি সম্পন্ন নতুন নাৰী আৰু নতুন পুৰুষৰ জীৱনত পোহৰৰ পৰা যাতে বঞ্চিত নহয় তাৰ কাৰণে আহক আমি ঐক্যবদ্ধ হৈ সৰ্বোচ্চ পণ কৰোঁ ধন্যবাদ হয় ধন্যবাদ জনাইছোঁ সকলোকে বহুমূলীয়া পৰামৰ্শ সকলোৱে দিলে আশা কৰিছোঁ কাইলৈ বৈঠকত 3 বজাতে সিদ্ধান্ত ওলাব 3:30 বজাত মুখ্যমন্ত্ৰীৰ সংবাদমেলো আছে আশা কৰিছোঁ মুখ্যমন্ত্ৰীয়ে হওক শিক্ষামন্ত্ৰীয়ে হওক আমাক 3 বজাৰ পাছত এটা সঠিক সিদ্ধান্ত ছাত্ৰ ছাত্ৰীৰ বাবে দিয়ক কোনো ছাত্ৰ ছাত্ৰীয়ে যাতে 1 নম্বৰো কম নাপায় ক'ৰবাত 1 নম্বৰ যদি বেছিও পায় কোনোৱে যাতে 1 নম্বৰ কম পাবলগীয়া নহয় অসন্তুষ্টি নহয় সেইটো নিশ্চিত কৰিব বুলি আশা কৰিলোঁ আৰু সকলোকে ধন্যবাদ জনাই আলোচনা আৰম্ভ কৰিলোঁ